তপ জপ তীর্থ ব্রত রাম কায় বাক্য মনে যতে গোয়াসরে লৌকিক বৈদিক কর্ম আর হইয়া একমত ঈশ্বর কৃষ্ণ অর্পিব কি খব নিত্য নৈমিত্তিক যত জাতি ধর্ম আশ্রমর যত কর্ম কৃষ্ণ তয় অর্পিলে জানাকি মহাভাগবত সমস্ত বাপাত মহামাতৃৰ সমস্তলৈকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিলো। আজি আপোনালোকৰ সন্মুখত ভাগৱত শাস্ত্ৰৰ এক বিশেষ অধ্যায় নিমে নৱসিদ্ধ সংবাদ ব্যক্ত আপোনালোকে আজি এইটো বিশেষ আমাৰ উদ্বোধক বাবজনাই কিছু কথা সামৰি কিছু কথা কৈছে। তেখেতে আপোনালোকক এটা কথা অনুকে থৈ গ'ল যে শ্ৰীমদ ভাগৱত শাস্ত্ৰ দৰাচলতে পৰীক্ষিত নামৰ এজন অভিসম্পাদ প্ৰাপ্ত ৰজাক উদ্ধাৰৰ নিমিত্তে মহামুনি শুকদেৱে কোৱা এখন শাস্ত্ৰ। কলিৰ প্ৰচণ্ড প্ৰভাৱত বৰ্তমান আমি যিটো যুগত আছো কলি যুগ, এই কলি যুগৰ প্ৰচণ্ড প্ৰভাৱত অতি ধাৰ্মিক আৰু প্ৰজাবৎসল ৰজা হোৱাৰ পিছতো মহাৰাজ পৰীক্ষিতে কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব নোৱাৰিলে। কলি যুগৰ ইমান সাংঘাতিক প্ৰভাৱ যে সেই কলিৰ প্ৰভাৱৰ পৰা মহাৰাজ পৰীক্ষিত মুক্ত হ'ব নোৱাৰিলে। এদিন মহাৰাজ পৰীক্ষিতে তেওঁৰ ৰাজভঁৰালটোত কিনো আছে চাবৰ কাৰণে তেওঁৰ ইচ্ছা হ'ল যে মোৰ ৰাজভঁৰালটো মই এবাৰ চাই লওঁ। গৈ দেখিলে যে পৰ্যাপ্ত পৰিমাণৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ হৈ আছে। কিন্তু সেই ৰাজভঁৰালটোৰে এচুকত এটি কাঠৰ বাকচ দেখি মহাৰাজ পৰীক্ষিতৰ মনত জিজ্ঞাসু মনোবৃত্তি তেওঁ আকুল কৰিলে আৰু তেওঁ সুধিলে যে ইয়াত কি আছে। মহামন্ত্ৰীয়ে ক'লে যে হে মহাৰাজ, আপোনাৰ পূৰ্বপুৰুষ বৃকুদৰে অৰ্থাৎ ভীমসেনে যেতিয়া জৰাসন্ধক নিধন কৰিছিলে তেতিয়া সেই জৰাসন্ধৰ স্বৰ্ণময়ী হীৰা মুকুতা খচিত হৈ থকা সেই মুকুটটো লৈ আহিছিলে। তেওঁ যে এজন জৰাসন্ধৰ দৰে পৰম পৰাক্ৰমী ৰজাক যে তেওঁ নিধন কৰিলে তাৰ প্ৰমাণ স্বৰূপে হাতত তেওঁ সেই ৰাজমুকুটটো লৈ আহিছিল আৰু আনি ধৰ্মৰাজ যুধিষ্ঠিৰৰ চৰণত সেই ৰাজমুকুটটো অৰ্পণ কৰিছিলে। যুধিষ্ঠিৰে সুধিলে এইটো কিয় আনিলা তুমি? বোলে হে দাদা, মই যে জৰাসন্ধক নিধন কৰি
সেই যশস্য আৰু কৃতিত্ব অৰ্জন কৰিলো আৰু তোমাৰ নিচিনা শক্তিশালী এগৰাকী চক্ৰৱৰ্তী মহাৰাজৰ চৰণত জৰাসন্ধৰ এই মুকুটটো অৰ্পণ কৰিবৰ নিমিত্তে লৈ আহিল। যুধিষ্ঠিৰে ক'লে বোলে জৰাসন্ধৰ পুত্ৰ আছিল নে নাই? বোলে আছে। কি কৰা হ'ল? বোলে পুত্ৰকে ৰাজ অভিষেক কৰি পেলাই সেই ৰাজ্যৰ ৰজা হিচাপে তেওঁক প্ৰতিষ্ঠা কৰা হ'ল। বোলে যদি জৰাসন্ধৰ পুত্ৰক তোমালোকে ৰজাই পাতিলা তেতিয়াহ'লে ৰাজমুকুটটো আকৌ কেলে লৈ আহিলা? পিতৃৰ সম্পত্তিৰ অধিকাৰ পুত্ৰৰ হাতত থাকে, গতিকে জৰাসন্ধৰ শিৰৰ মুকুটটোৰ দায়িত্ব তেওঁৰ পুত্ৰৰ পাব লাগিছিল। যোৱা তোমালোকে দি থৈ আহাগে। কিন্তু ভীমসেনৰ মনত এইটো উভতাই দিবলৈ মনোবৃত্তি জাগ্ৰত নহল। তেওঁ ভাবিলে যে মই আকৌ কেলে যাওঁ তালৈকে, এই বুলি ৰাজভঁৰালতে এটা কাঠৰ বাকচৰ এচুকত সেইটো ভৰাই পেলাই থৈ দিলে। আপোনালোকে জানে যে ইতিমধ্যে তেওঁলোক স্বৰ্গাৰোহণ কৰিলে। পৰৱৰ্তী সময়ত তেওঁলোকৰে বংশধৰ উত্তৰ পুৰুষ হিচাপে উত্তৰসূৰী হিচাপে মহাৰাজ পৰীক্ষিত ৰজা। মহাৰাজ পৰীক্ষিতে ইতিমধ্যে কলিক নিগ্ৰহ কৰিছে। মনত ৰাখিব প্ৰভু, নিজ হাতেৰে কলিক নিগ্ৰহ কৰি কিছুমান স্থানত স্থান দিছে। য'ত মদ্যপান কৰে তাত থাকিবা, য'ত বেশ্যাবৃত্তি চলিব তাত থাকিবা, মাটিৰ সীমাত থাকিবা ইত্যাদি। কলিয়ে মহাৰাজ পৰীক্ষিতক ক'লে যে হে মহাৰাজ, মোৰ কাৰণে এইবিলাক জাগা পৰ্যাপ্ত নহয়। মোৰ পৰিয়াল পৰিজন থাকিবৰ কাৰণে তুমি মোক পৰ্যাপ্ত পৰিমাণৰ স্থান দিব লাগিব। ৰজা পৰীক্ষিতে কলিক সোণত থাকিবলৈ স্থান দিলে। সোণ। কলি বৰ আনন্দিত হল। গতিকে সেই ৰাজভঁৰালত কিন্তু অন্যান্য সোণৰ বস্তু আছিলে, তাত সোণৰ সামগ্ৰী আৰু আছিলে। কিন্তু কলিয়ে নিৰ্বাচিত সেই জৰাসন্ধৰ শিৰৰ স্বৰ্ণময় মুকুটটোতহে নিবাস কৰি থাকিলে, বাকী সোণবিলাকত কিন্তু নাই। কাৰণটো কি? এতিয়া আমাৰ আইসকলে শুনিলে বেয়া পাব, বোলে আমিতো সোণ পিন্ধি ভালেই পাওঁ, সোণৰ অলংকাৰ পিন্ধি। আমাৰ পুৰুষসকলেও পিন্ধে, আইসকলে বেছিকে পিন্ধে। গতিকে আমি পিন্ধা স্বৰ্ণময় অলংকাৰতে যদি সোণ থাকে, কলি থাকে, তেতিয়াহ'লে দেখোন বেয়াই হ'ব কথাটো। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, সোণ পিন্ধিলেও পিন্ধক, সোণৰ প্ৰতি যদি আপোনাৰ মন সৰ্বদা আকৃষ্ট হৈ থাকে, তাতেই যদি সম্পত্তিত যদি মন নিমজ্জিত হৈ থাকে, তেনেকুৱা সোণতহে পলি থাকিব। অৰ্থাৎ বাকী সোণত নাই। জৰাসন্ধ যিহেতু সম্পূৰ্ণ এগৰাকী বিষয়ী লোক আছিল, দৈত্য আছিল, সৰ্বদা তেওঁৰ মন আৰু মগজুত কেৱল আনৰ প্ৰতি ঈৰ্ষামূলক আক্ৰোশমূলক মনোবৃত্তি তেওঁ সৰ্বদা আচ্ছন্ন হৈ আছিলে। সেইকাৰণে সেই মুকুটটোতহে কলি নিবাস কৰি আছিলে। পৰীক্ষিতে দেখিলে যে ইমান ধুনীয়া স্বৰ্ণময় মুকুট মইনো কেলে নিপিন্ধো, যদি আমাৰ পূৰ্বপুৰুষে ইয়াত বিজয় সাব্যস্ত কৰি লৈ আহিছে, তেতিয়াহ'লেতো আমাৰ বস্তু, আমাৰ অধিকাৰ আছে তাতে। কাইলৈৰ পৰা মই এই স্বৰ্ণময় মুকুট, জৰাসন্ধৰ স্বৰ্ণময় মুকুট মই পৰিধান কৰিম। কথামতে কাম, ৰাজ আজ্ঞা। পিছদিনাখন স্বৰ্ণময় মুকুট ধুই পখালি পৰিষ্কাৰ কৰি মহাৰাজ পৰীক্ষিতে পৰিধান কৰিলে। যে পৰীক্ষিতে স্বৰ্ণময় মুকুট, জৰাসন্ধৰ স্বৰ্ণময় মুকুট শিৰত ধাৰণ কৰিলে, লগে লগে পৰীক্ষিতৰ মনলে মৃগয়া কৰিবলৈ মানসিকতা জন্ম হ'ল, যে মই মৃগয়া কৰিবলৈ যাওঁ। খেদি 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 বনৰ হৰিণবিলাক মাৰিবৰ কাৰণে তেওঁৰ ইচ্ছা জাগ্ৰত হ'ল। কোনো সন্ত লোকৰ মনত এনেকুৱা কথা কেতিয়াও জাগ্ৰত নহয়। প্ৰভুসকল নামঘোষাত মহাপ্ৰভু মাধৱে লিখিছে, তিনিটা জীৱৰ কথা উল্লেখ কৰিছে। মৃগ মীন সাধুনৰ ই তিনি অকাৰণে বৈৰী। মৃগ মানে হৰিণা। হৰিণাইনো কাক কি ক্ষতি কৰিবলৈ যায়? বনৰ কেইডালমান দুবৰি বন তাকে খাই পৰম সন্তোষে তেওঁলোকে অৰণ্যত দেহদি ফুৰে। কিন্তু সেই মৃগয়া মাৰিবৰ কাৰণে যিবিলাক ব্যাধ আছে, চিকাৰী আছে, তেওঁলোকে বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰি হৰিণাবিলাকক বধ কৰে।
তেওঁলোকেনো কাক শত্ৰুতা কৰিবলৈ যায় ঠিক তেনেকে পানীত থকা মাছবোৰে তেওঁলোকেনো কাক ক্ষতি কৰিবলৈ যায় কিন্তু সেই মাছ মৰা লোকসকলে যিমান কৌশল ব্যৱহাৰ কৰি হলেও মাছসমূহক নিধন কৰে ঠিক তেনেকে সমাজৰ যিবিলাক সন্ত লোক আছে সাধু লোক আছে সেই সাধু লোকবিলাকে কাকো অপকাৰ কৰিবলৈ নাযায় কিন্তু এই সন্ত লোকবিলাকক অপকাৰ কৰিবৰ কাৰণে দুষ্ট লোকবিলাকে সৰ্বদা পাং পাতি থাকে কেনেকে এজন সজ্জন লোকক বদনামী কৰিব পৰা যায় কেনেকে এজন সাধু লোকক তেওঁৰ সাধু আচৰণৰ পৰা অতৰাই পেলাই অসাধু কাৰ্যলৈকে তেওঁক আনিব পৰা যায় এই কাৰ্যতে অসাধু লোকসকল সৰ্বদা ব্যস্ত হৈ থাকে সেইকাৰণে মৃগ মিন সাধুনৰ ই তিনি অকাৰণে বৈৰী এই তিনিটা বস্তুকে অকাৰণে বৈৰী বুলি কৈছে যি কি নহওক মহাৰাজ পৰীক্ষিতে মৃগয়া কৰিবলৈ মন গল অৰ্থাৎ মহাৰাজ পৰীক্ষিতৰ মন আৰু মগজুত কলিয়ে নিবাস কৰিলে ভাগৱতত বহুত ডাঙৰ কথা এটা লিখিছে প্ৰভুসকল আইসকল তাত লিখিছে যে গোচক প্ৰথমে কৰা হৰি হৰি ভোগ কলিৰ দ্বাৰা কৃত আমাৰ শৰীৰত যিসমূহ কাৰ্য সম্পাদিত হৈ থাকে সেই কলিৰ দুষ্প্ৰভাৱৰ পৰা মুক্ত হ'বৰ কাৰণে নিৰন্তৰে আপুনি ঈশ্বৰ স্মৰণ কৰিবই লাগিব যিবিলাক লোকে মনত নিৰন্তৰে ঈশ্বৰ স্মৰণ কৰে তেওঁলোকৰ শৰীৰত কলিৰ কোনো ধৰণৰ প্ৰভাৱ পৰিব নোৱাৰে কলিকালকটো সৰ্বশ্ৰেষ্ঠ যুগ বুলি কোৱা হৈছে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কলিকালক প্ৰশংসা কৰিছে কলিক প্ৰশংসে জ্ঞানী সমাজে যদ্যপি কলি দুখৰ নদী তাত নিধি তাতো আছে মহান গুণ কি গুণ আছে যে অত্যন্ত সহজ সৰল ভাৱে এই যুগত ভগৱন্ত পুৰুষক প্ৰাপ্ত হ'ব পৰা যায় কলিকাল আৰু ভাৰতবৰ্ষৰ প্ৰশংসা কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ দ্বাৰা বিৰচিত সংস্কৃত গ্ৰন্থ ভক্তি ৰত্নাকৰত ভাৰত ভূ প্ৰশংসা বুলি এটি অধ্যায় তেওঁ নিৰূপণ কৰিছে অধ্যায়টোৰ নাম হল ভাৰত ভূ প্ৰশংসা ভাৰত ভূমিক প্ৰশংসা কৰি বহু শ্লোক তেওঁ লিখিছে আৰু তাত পদে পদে ভাৰতবৰ্ষক তেওঁ বন্দনা কৰিছে আৰু নৰতনু এই মনুষ্য শৰীৰ প্ৰাপ্ত হোৱাটো জীৱনৰ সৌভাগ্য বুলি কৈছে আপোনালোক বৰ সৌভাগ্যৱান যে আপোনালোকে নৰতনু পাইছে সেইকাৰণে মানুহে কেতিয়াও হীনমন্যতাত ভুগিব নালাগে মোৰনো কি আছে মোৰটো জন্ম ধৰি কি লাভ হল একোৱেই নাপালো এনেকুৱা মনোবৃত্তিৰে মানুহ জীয়াব নালাগে আপুনি যি পাইছে আপোনাৰ যোগ্যতাতকে ভগৱানে বেছি দিছে বুলি আপুনি ভাবিবলৈ লওক কাইলৈৰ পৰা আপোনাৰ মনত সুখ আৰু সুখ আহি যাব দুখী কেতিয়া হয় মানুহ কওকচোন মানুহ কেতিয়া দুখী হয় জানে যেতিয়া মানুহে নিজতকে ওপৰৰ স্তৰলৈ চায় যে আমুকৰ এখন গাড়ী মটৰ বিল্ডিং আমাৰ একোৱেই নাই চাইকেলখনো নাই তেওঁ দুখী হৈ যাব কিন্তু তেওঁ যদি তেওঁতকে তলৰ নিবাস কৰা সকলক চাই যে যাৰ ঘৰেই নাই বৰষুণ পৰিলে তিতি থাকে সেই ভগৱান মোকতো এটা কিবাকে ঘৰ তুমি দিছা থাকিবলৈ তেওঁ সুখী হৈ যাব মন কৰিবলগীয়া কথা কোনটো জানে সুখ সুখ বুলি মানুহ বলিয়া সুখৰ নেদেখে মুখ সুখ সুখ বুলি পায় দুখৰ উপৰি দুখ এটি কবিতা পঢ়িছিলা লিখিছে পাঠ্যপুথিত নাই চাগে আগতে আছিলে সুখৰ পিছত দৌৰি থকা মানুহে সুখ নাপায় দুখ পায় সুখ কেনেকে পায় সন্তোষম পৰম সুখম সংস্কৃতৰ আত্মবাক্য কৈছে সন্তোষম পৰম সুখম সন্তুষ্টিটো জগতৰ শ্ৰেষ্ঠ সুখ আপুনি যদি সন্তুষ্টিৰে খায় সন্তুষ্টিৰে পিন্ধে সন্তুষ্টিৰে জীৱন নিৰ্বাহ কৰে আপোনাৰ জীৱনলৈ সুখ আহিব আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক মন কৰিবচোন কিছুমান ল'ৰা ছোৱালী প্ৰত্যেকটো কথাতে আপত্তি কৰি থাকে খাবলৈ দিলেও এইটো নাখাওঁ সেইটো নাখাওঁ এইটো নকৰো সেই ল'ৰা ছোৱালীবিলাকৰ মন আৰু মানসিকতাত আপুনি সন্তুষ্টিৰ বীজ ৰোপণ কৰিবৰ কাৰণে যত্ন কৰিব যদি নকৰে তেতিয়াহ'লে সেই সন্তানটো যিমান ডাঙৰ হ'ব সি কেৱল অশান্তিত ভুগিব হীনমন্যতাত ভুগিব কিন্তু যিটো ল'ৰাক মাকে যি দিছে পৰম তৃপ্তিৰে খাইছে যিজনী ছোৱালীক মাকে যি দিছে পৰম তৃপ্তিৰে গ্ৰহণ কৰিছে যি কাপোৰ আনি দিছে তাকে বৰ আনন্দৰে পিন্ধিছে যিখিনি যোগাৰ কৰি দিছে সেইখিনিতে তেওঁ সন্তুষ্টি আছে সেই ল'ৰা ছোৱালীবিলাক ভৱিষ্যতে গৈ বহুত ভাল মানুহ হৈ যায় তেওঁ সেইকাৰণে যি মূলা বাহে বোলে তাৰ দুপাততে চিন এই কয় অসন্তুষ্টি আৰু সন্তুষ্টিতে মানুহৰ পৰিচয়টো ওলাই পৰে
সেইকাৰণে প্ৰভুসকল পৰীক্ষিতে যেতিয়া গ'ল, পৰীক্ষিতৰ মন মগজু যেতিয়া কলি নিবাস কৰিলে, তেওঁ গৈ সমীপ ঋষিৰ আশ্ৰমত গৈ পানী পিয়াহ লগতে পানী বিচাৰিলে। সমাধিস্থ ঋষি কোনো সমিধান নিদিলে, তাৰ কাৰণে তেওঁ মৰাশালডাল ডিঙিত মেৰাই দি থৈ আহিলে। তেওঁৰ পুত্ৰ শৃংগীয়ে তেওঁ অভিসম্পাত প্ৰদান কৰিলে যে তোমাক 7 দিনতে তক্ষকে দংশন কৰিব। আৰু সেই প্ৰজা পৰীক্ষিতে যিদিনাখন গম পালে যে মোক তক্ষকে দংশন কৰিব, মোৰ 7 দিনৰ ভিতৰতে মৃত্যু হ'ব, সেই পৰীক্ষিতে সিদ্ধান্ত ললে যে তেওঁ জীৱনত সৰ্বশ্ৰেষ্ঠ কাম তেওঁ কি কৰিব। নিকৃষ্ট কৰ্মটো তেওঁ কৰিলে, এগৰাকী ব্ৰহ্মজ্ঞ ঋষিৰ ডিঙিত তেওঁ মৰাশাপ দিলে। এতিয়া উৎকৃষ্ট কৰ্ম জীৱনৰ কি কৰিব, এই লৈ যেতিয়া অন্বেষণ কৰিবলৈ আৰম্ভ কৰিলে, মহাৰাজ পৰীক্ষিতে দেখিলে যে তেওঁ গংগাৰ তীৰত কুশ বন পাৰি বহিলে। আৰু সেই পৰীক্ষিত মৃত্যুমুখী পৰীক্ষিতক মহামুনি শুকদেৱে ভাগৱত কথা প্ৰদান কৰিলে। দৰাচলতে মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী মৃত্যুমুখী লোকে কি কাম কৰা উচিত, এনে এক প্ৰশ্নৰ সমাধান দিবলৈ গৈ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহামুনীন্দ্ৰ মহন্তে আৰু এনেকে কৈ আহি বিভিন্ন আখ্যান উপাখ্যানৰ জৰিয়তে পৰীক্ষিতৰ মন আৰু মানসিকতাক ভক্তিযুক্ত কৰিবৰ কাৰণে প্ৰযত্ন কৰা হ'ল। কি কৰিবৰ কাৰণে? ভক্তিযুক্ত কৰিবৰ কাৰণে। ভাগৱত শাস্ত্ৰৰ বেলেগ এটাই উদ্দেশ্য, সেইটো হ'ল কি আপোনাক ভক্তিযুক্ত কৰিব লাগে, তাৰ বেলেগ আৰু উদ্দেশ্য নাই। কেলে যে এজন ব্যক্তি যেতিয়া ভক্তিযুক্ত হৈ পৰে, সপ্ৰেম ভকতিৰে তেওঁ ভগৱানক জয় কৰিব পাৰে, ভগৱানৰ হৃদয় জিনিব পাৰে, ভগৱানৰ কৃপা পাত্ৰ হ'ব পাৰে, যেনে গোপীসকলে কৰিছিলে। ভগৱানৰ কৃপা পাত্ৰ হ'বৰ কাৰণে আপুনি বহুত শাস্ত্ৰজ্ঞ হোৱাৰ প্ৰয়োজন কিন্তু নাই, বহুত পণ্ডিত হোৱাৰো প্ৰয়োজন নাই, বহুত নীতি সংযমেৰে কাষ্ঠা হৈ থাকিবলৈও প্ৰয়োজন নাই, একো দৰকাৰ নাই। কি দৰকাৰ আছে? আপোনাৰ হৃদয়ৰ সদ্ভাৱনা, সদিচ্ছা, ভগৱানৰ প্ৰতি সপ্ৰেম, এইটো আপোনাৰ জীৱনৰ প্ৰয়োজন। সেইকাৰণে কৈছে যে ভাগৱত শাস্ত্ৰই মানুহক ভক্তিযুক্ত কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। বাকী তেতিয়াহ'লে অন্য শাস্ত্ৰবিলাকৰ কি কাম? বেদ আছে, পুৰাণ, ইমানবিলাক পুৰাণ আছে, বেদাংগ শাস্ত্ৰসমূহ আছে, স্মৃতিসমূহ আছে, ইত্যাদি আছে। এইবিলাকৰ কাম কি? এইবিলাক শাস্ত্ৰ প্ৰয়োজন নাই নেকি? আছে। এই শাস্ত্ৰসমূহে কিছুমান জটিল প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। আত্মতত্ত্ব বুলি কয়, দুৰ্বোধ্য যিটো বুজিবলৈ বৰ টান। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰিজত লীলায় অৱতাৰ ধৰা হৰি কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু ও তাতে ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণৰু সমকৰ। যিহেতু আত্মতত্ত্ব পৰম দুৰ্বোধ্য, দুৰ্বোধ্য মানে বুজিবলৈ কঠিন। কেনেকুৱা? আত্মতত্ত্ব বিশ্লেষণ কৰিবলৈ গলে প্ৰথম প্ৰশ্নটো কি আহে জানে? মই কোন? আত্মতত্ত্ব অন্বেষণৰ প্ৰথম প্ৰশ্ন কি? মই কোন? মোক যদি সোধে আপুনি কোন, মই ৰিজু পাঠক। এখেতক যদি সোধে আপোনাৰ নামটো কি? তপন দুৱৰী। তেখেত তপন দুৱৰী। আচ্ছা, মই ৰিজু পাঠক, এখেত তপন দুৱৰী, এখেত আমুক তামুক, এইবোৰ পৰিচয় নেকি? এইবোৰ আত্মপৰিচয় নহয়। তেলেতো কাৰ পৰিচয়? এইটো আপোনাৰ শৰীৰটোৰ আইডেন্টিফিকেশ্যন।
শৰীৰটোৰ পৰিচয় কথাটো সহজ হৈছে নে বুজিবলৈ টান পাইছে নেকি মানে ৰিজু পাঠক এইটো মোৰ পৰিচয় নহয় এইটো মোৰ শৰীৰটোৰ নামকৰণ কৰা হৈছে এনেকুৱা এটা শৰীৰ বোলে ৰিজু পাঠক কেনেকুৱা মানুহজন বোলে অকমান ওখপাখকে ক্ষীণকে এইজন তেওঁৰ শৰীৰটোৰ বৰ্ণনা দিব চাবচোন এজন অচিনাকি মানুহক যে মানুহজন কেনেকুৱা দেখিবলৈ তেতিয়া তেওঁৰ কোনটো পৰিচয় দিব কওকচোন তেওঁৰ শৰীৰৰ অৱয়ৱটোৰ পৰিচয় বৰ ধুনীয়াকে মানুহজন একদম আমুক তামুক শকত আবত এইবোৰ চব কব আমুক মানুহজন কেনেকুৱা তেওঁৰ শৰীৰটোৰ পৰিচয় প্ৰদান কৰিব তাৰমানে নামটো শৰীৰটোৰহে পৰিচয় তেতিয়াহ'লে আপোনাৰ পৰিচয় কি আমাৰ সকলোৰে পৰিচয় এটাই সেইটো হ'ল কি মই আত্মা আপুনি আত্মা সকলোৰে ভিতৰত চৈতন্য আত্মা বিদ্যমান হৈ আছে তাকে মহাপুৰুষ শংকৰদেৱ গুৰুজনে অকমান সৰল ভাষাত কলে কি বুলি কুকুৰ শৃগাল গধৰ ঘৰ আত্মাৰাম জানিও সবা কুকুৰি কৰিবা প্ৰাণ সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধি নোহে যাৱে কায় বাক্য মনে অভ্যাস কিবা আহি ভাবে সকলোকে বিষ্ণু বুদ্ধি সকলো ঈশ্বৰ আত্মাস্বৰ এইটো হ'ল এইবিলাক দুৰ্বুদ্ধ আত্মতত্ত্ব মই কোন মই ক'ৰ পৰা আহিছো কলে আহিছো ইয়াত মোৰ কাম কি আৰু মই এদিন কলে যাম এইবোৰ আত্মতত্ত্বৰ অন্বেষণৰ প্ৰশ্ন এইবোৰৰ ওপৰত মানুহ মজি থাকে এইবোৰৰ ওপৰত মানুহে গৱেষণা কৰে অন্বেষণ কৰে কৰোঁতে এক বিশেষ পৰ্যায়লৈ তেওঁলোক গুচি যায় কিন্তু ই সকলোৰ কাৰণে সম্ভৱ নহয় গতিকে সকলোৰ কাৰণে সম্ভৱ আৰু সকলোৰ কাৰণে সহজ সৰল ব্যৱস্থাটোৰ নাম হ'ল হৰিনাম ধৰ্ম যিটো মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰিলে দেখুৱালে অগণিকি সাৰি বেদ বিচাৰি বেকত কৰো হৰিনাম ব্যক্ত কৰিলে মহাৰাজ পৰীক্ষিতকো সেই সহজ সৰল মাৰ্গটো দেখুৱাবৰ কাৰণে মহামুনি কুকদেৱে তেওঁক ক'লে কি বুলি যে তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনে তোমাৰ জীৱনৰ সৰ্বোৎকৃষ্ট ফল সেইকাৰণে সৎসংগ আজি আপোনালোকে ইয়াতে যে বহিছে আমি এই অৱস্থাটো কি বুলি কয় সৎসংগ বুলি কয় আমি সাধু সংগ চবে সৎ ইয়াত অসৎ মানুহ আহি বহিবই নোৱাৰে ইয়াত তেওঁ সোমাবই নোৱাৰিব প্ৰৱেশ নাই তেওঁৰ মন আত্মাই বাধা দিব তাৰ পৰাই মই ইয়ালৈ নাযাওঁ আজি গধূলিও ইয়াতে ভাগৱত পাঠ হ'ব 7 বজাৰ পৰা আমি ভাগৱত পাঠ কৰিম কোন আহিব যিবিলাকৰ আত্মা স্থিতপ্ৰজ্ঞ সৎ ভগৱানৰ প্ৰতি কিঞ্চিতমান হ'লেও ভক্তি আছে তেখেতলোক আহি বহিব আৰু যাৰ নাই তেওঁ বেলেগ সংগ বিচাৰি গধূলি গুচি যাব পাৰিলে আপোনাকো লগ কৰিব আহক তালৈকেহে যাওঁ তাত বেছি মজা পাব হয়নে নহয় উভতি আহোঁতে স্বৰ্গতে আছে নে মৰ্ত্যতে আছে ক'ব নোৱাৰাকে আহিব হয় নহয় সংগতে যাব সেইটো সংগ বেলেগ কাশী যায় মথুৰা যায় काशी जाए मथुरा जाए हरे द्वार रे स्केल टू सेंस को लगाओ काशी जाए मथुरा जाए हरे द्वार रे साधु जन की आदर न जाने नाही सत जन आहार रे सत्संगत जग साधु सत्संगत जग কোনে গাইছে ব্ৰহ্মানন্দ স্বামী ভাৰতবৰ্ষৰ অন্যতম মহাপুৰুষ ভক্তি আন্দোলনৰ শংকৰদেৱ যেনেকুৱা মহাপুৰুষ মাধৱদেৱ যেনেকুৱা তুকাৰাম যেনেকুৱা মীৰাবাই যেনেকুৱা গোস্বামী তুলসীদাস যেনেকুৱা সুৰদাস যেনেকুৱা এখেতো ব্ৰহ্মানন্দ স্বামী যেনেকুৱা তেওঁ কৈছে যে আপুনি কাশীলৈ যাওক মথুৰালৈ যাওক বৃন্দাবনলৈ যাওক যলৈকে নাযাওক কিয় মন্দিৰলৈ যাওক কিন্তু আপুনি যদি সাধুজনকে আদৰ কৰিব নাজানিলে জীৱনত ভক্তজনৰ প্ৰতি যদি সেৱাৰ মনোবৃত্তি জাগ্ৰত নহল তেতিয়াহ'লে এইবিলাকলৈ যায়ও একো লাভ নহ'ব অনৰ্থক যোৱা আমাৰ গাঁৱৰ এগৰাকী বুঢ়ীয়াই খুব জোৰ জবস্তি জগন্নাথলৈ লৈ গ'ল তেওঁৰ কোনো নাই মানে ল'ৰা-ছোৱালী নাই সম্পত্তিখিনিয়ে ৰৈ থাকে তেওঁ কলৈকো নাযায় নামে পাঠেও নাযায় কোনোবাই ঘৰৰ পৰা বস্তু চুৰ কৰি নিব বুলি ক'লে তেওঁ নাযায়
সম্পত্তিখিনি তেওঁৰ কাৰণে গুৰুত্বপূৰ্ণ। তেনেকুৱা এগৰাকী মহিলাক এগৰাকী বৃদ্ধা এগৰাকীক জগন্নাথলৈ লৈ গ'ল। সেইবেলি আকৌ তেওঁৰ ঘৰত খুব ৰঙালাও লাগিছে, দালিত একদম ওলমি ওলমি। এতিয়া তেখেতে ক'লে বোলে মই যাবলৈতো মোৰ মন আছে, কিন্তু ৰঙালাও এতিয়া কোনোবাই নিয়ে নেকি, আকৌ মই নোহোৱা অৱস্থা। তথাপিও জোৰ জবস্তি যিহেতু মোৰ বুঢ়ী এইবোৰ মূৰতি এইবোৰ ৰঙালাওৰ চিন্তাত থাকিলে নহব, ঈশ্বৰ চিন্তা কৰিব লাগে। সময় হৈছে, ভগৱানক এবাৰ দৰ্শন কৰি আহগে বোলে। জোৰ কৰি লৈ গ'ল। তো জগন্নাথলৈ গ'ল। মানুহে সাগৰ দেখে, মন্দিৰ দেখে, কিবা দেখে। আইগৰাকী একো নেদেখে নহয়। আইগৰাকীয়ে বোলে সাগৰৰ পাৰটো বোলে ইয়াতো ইমান লাও লাগিছে, হেৰ ক'ত লাও দেখিছে আপুনি? সেইবোৰ দেখোন ইমান লাও লাগিছে। তাৰমানে তেওঁ মনটো, তেওঁ শৰীৰটোহে জগন্নাথলৈ গ'ল, মনটো সেই ৰঙালাওতে বান্ধি থৈ গ'ল। গতিকে কোনোবাই যদি সন্তস্থানলৈ আহি ঘৰতে যদি মনটো বান্ধি থৈ আহিছে, যাব লাগিল মন ঈশ্বৰ সমৰ্পণ কৰাৰ ব্যৱস্থাটো তেনেকুৱা নহয়। সম্পূৰ্ণ সমৰ্পিত মনোবৃত্তি থাকিব লাগিব ঈশ্বৰৰ ওচৰত। সাধু জন কি আদৰ নাজানে নাহি সদজন আহাৰ। সাধুজনৰ প্ৰতি যিটো মনোবৃত্তি, সন্তজনৰ ভক্তজনৰ প্ৰতি, সেইকাৰণে মহাপুৰুষে আমাৰ সহজ ফলকে লিখিছে, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আপোনাৰ আজি যিটো আচাৰ ইয়াত আহিলে আপুনি পাখণ্ড আচাৰ কৰিব নোৱাৰে। কেলে কৰিব নোৱাৰে? ইয়াত আপুনি ভক্তিযুক্ত আচৰণ কৰিব লাগিব, ভকতক দেখি সেৱা কৰিব লাগিব, সজ্জন গুৰুজনৰ প্ৰতি চৰণ ধুৱাব জানিব লাগিব, সভক্তিৰে প্ৰণিপাত কৰিব জানিব লাগিব, ইজনে সিজনক দেখাৰ লগে লগে কৃষ্ণ বুলি সেৱা জনাব। আপোনাৰ ভিতৰতে যে আত্মাৰাম বিদ্যমান হৈ আছে, আপোনাৰ ভিতৰত থকা আত্মাক মই দেখাৰ লগে লগে কৃষ্ণ বুলি সেৱা জনালো, আপুনিও উভতি মোক সেই একেটা দৃষ্টিভংগীৰে কৃষ্ণ বুলি সেৱা জনাইছে। আই কৃষ্ণ, বাপ কৃষ্ণ, প্ৰভুজন কৃষ্ণ। তাৰমানে কি? ইয়াত চৰিত্ৰটো সলনি হৈ গৈছে। আপোনাৰ পাখণ্ড আচাৰে আপোনাক আৰু ইয়াত ভুমুকি মাৰিব পৰা নাই। ক'ব নোৱাৰাকে আপোনাৰ জীৱনৰ পথ পৰিৱৰ্তন হৈ গৈছে। আৰু এনেকুৱা অৱস্থাত যদি আপুনি নিত্য আপুনি যদি থাকিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱন সলনি হৈ যাব। প্ৰভুসকল, আপোনালোকে জানে যে নিশাচৰৰ ৰাজ্য লংকা, য'ত ৰাৱণৰ পুৰী, লংকাপুৰী, তাতো কিন্তু 7জন নিবাস কৰিছিল, যাৰ নাম আছিল বিভীষণ। আজিও অমৰ হৈ আছে প্ৰভু ভগৱানৰ কৃপাৰে। কেনেকে? ৰাক্ষসৰ মাজত থাকিও তেওঁ ভক্ত হৈ গ'ল ঈশ্বৰৰ। কিহৰ কাৰণে? সদিচ্ছা। আপোনালোকে দেখিছে যে সেই সদিচ্ছা মহাৰাজ পৰীক্ষিতৰ মনতো জাগ্ৰত হ'ল। সেইকাৰণে তেওঁ সুখ বন পাৰি সমস্ত ৰাজকীয় সুখ ভোগ পৰিত্যাগ কৰি গংগাৰ তীৰতে কৃষ্ণ চিন্তনত তেওঁ বহি পৰিলে। আৰু এনেকে আহি 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 আজি যিটো নিমি নৱসিদ্ধ সংবাদ ব্যক্ত হৈছে, মহাৰাজ নিমিয়ে 9গৰাকী সিদ্ধ পুৰুষলৈ 9টা প্ৰশ্ন নিবেদন কৰিছে। সেই 9 ভাগ বিশেষ প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হ'ল যে ভাগৱত ধৰ্ম কি? ভাগৱত ধৰ্ম কি? আৰু সেই ভাগৱত ধৰ্ম কবলৈ যাওঁতে তেওঁ কবি নামৰ সিদ্ধ, কবি, হবি, পিপ্পলায়ন, আবিৰ্ভূত্ৰ, দ্ৰমিল, চমক, কৰভাজন, এনেকে যি 9গৰাকী সিদ্ধ পুৰুষ আছে, সেই 9গৰাকী সিদ্ধ পুৰুষে মহাৰাজ নিমি ৰাজ্যত থাকি আহি মহাৰাজ নিমিয়ে সোধা 9টা প্ৰশ্নৰ সমাধান তেওঁ যথোচিতভাৱে দিবৰ কাৰণে যত্ন কৰিছে। আৰু তাত কি কৈছে যে কবি নিগদতি শুনিও নৃপতি কহু বেদান্তৰ তত্ত্ব, স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত, কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম, হুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিশৱ ধৰ্ম, নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে সিও হয় জানা মহাভাগৱত ধৰ্ম। আপুনি আপোনাৰ জীৱনত যি ধৰ্ম আচৰণ নকৰক কিয় সকলো কৃষ্ণক সমৰ্পিত কৰিব লাগিব, তেতিয়াহে ভাগৱত ধৰ্ম। লৌকিক বৈদিক বুলি আচলতে বাপসকল আমাৰ বৰ্তমান সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্ম ব্যৱস্থাক লৈ পেলাই
বিভিন্ন মতৰ সৃষ্টি হৈছে, বহুধা বিভক্ত হৈ গৈছে, যাৰ কাৰণে মানুহে সঠিকভাৱে এতিয়া কি মত গ্ৰহণ কৰিব তাকে লৈ শংকাত পৰিছে। যিবোৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ নীতি, লৌকিক নীতি, যিবোৰ লোক আচৰণ চলি আছে, সেই নীতিসমূহক ধৰ্মৰ নীতিৰ লগত টানি আজৰি সংপৃক্ত কৰা হৈছে। অঞ্চল ভেদে বা পৰিৱেশ পৰিস্থিতি ভেদে গাঁওবিলাকত, অসমৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় যিবিলাক নীতি বা সামাজিক ৰীতি নীতি, সেইবিলাক সব জায়গাতে বেলেগ বেলেগ। এইটোলৈ বৰ চিন্তনীয় বিষয় হ'ব নালাগে। এই আপোনালোকে এনেকে কৰিছে, আমিতো এনেকে নকৰো, ইয়াত আমাৰ নহব, এইটো ভুল ধাৰণা। এখন সমাজে একো কিছুমান নীতি নিৰ্ধাৰণ কৰে আৰু সেই নীতিমতে সেই সমাজখন চলে সেই অঞ্চলত। অইন এটা অঞ্চলৰ সেই অঞ্চলৰ ৰাইজে তেওঁলোকৰ সুবিধাৰ্থে তেওঁলোকে এটা নীতি নিৰ্ধাৰণ কৰিছে। এই নীতিক লৈ এই দুখন সমাজৰ মাজত কাজিয়া হলে কিবা ভাল হ'ব জানো? তাৰ পৰা উপকাৰ হ'ব জানো? একো উপকাৰ হ'ব। এইটো আপোনালোকৰ নীতিটো ঠিক আছে, বৰ ভাল কথা, আপোনালোকে বোলে এইটো আপোনালোকৰ বোলে হয়, ঠিক আছে, আগবাঢ়ক আপোনালোকে। য'ত যি ধৰ্মটো তেতিয়াহ'লে কি বস্তু? ধৰ্মটো হ'ল ভিতৰৰ বস্তু, সম্পূৰ্ণ ব্যক্তিগত আচৰণ। মই কেনেকে ঈশ্বৰক ভজনা কৰিম, মই যিজনা গুৰুৰ ওচৰত আশ্ৰিত হৈ পেলাই নাম ধৰ্ম গ্ৰহণ কৰিছো বা দীক্ষা শৰণ আদি গ্ৰহণ কৰিছো, সেই গুৰুজনে দেখুৱাই দিয়া যিখিনি সংস্কাৰ বা নীতি, সেইখিনি মই ব্যক্তিগতভাৱে পালন কৰিম। ইয়াত আপুনি হস্তক্ষেপ কৰিব নোৱাৰে, কোনেও কাৰো ওপৰত হস্তক্ষেপ নকৰে। কিন্তু আপুনি মই সকলোৱে নিজৰ গুৰুৰ নিৰ্দেশত চলিও এখন সমাজ যেতিয়া হৈ থাকিম, সমাজে যিটো নিৰ্ণয় কৰিব সামাজিক ব্যৱস্থা, তাত কিন্তু আমি সকলোৱে একমত হৈ থাকিব লাগিব। এইটো হ'ল সমাজৰ ব্যৱস্থা। কিন্তু আমি এটা নীতি বান্ধি লৈছো, আমি এইটোতে থাকিম, আপোনালোকে এইটো কৰিলে আমি নহব, আমি তাত নচলো, তাত আমাক সুকীয়া কৰি দিয়ক। এনেকুৱা চিন্তা চৰ্চাই আমাক এতিয়া একেখন গাঁৱতে 4 ভাগ 5 ভাগলে নামঘৰ হবলৈ আৰম্ভ কৰিছে। মইতো উন্নতি বুলি কেতিয়াও নাভাবো। ইয়াৰ পৰা ৰাইজৰ একো উপকাৰ নহয়। নামঘৰ বাঢ়িলে ধৰ্ম নাবাঢ়ে। কিন্তু এখন গাঁৱত যদি হয় এটিয়ে বৰ নামঘৰ হওক, সকলো মানুহ আমি তাতে গৈ মূৰ দোৱাম। ব্যক্তিগতভাৱে মই কি কৰো সেইটো মোৰ বেলেগ কথা। কিবা কথাত মানুহৰ সংখ্যা বাঢ়িছে, খেলখন অকমান হেৰি কৰিব লাগে, চমুৱাব লাগে বুলি দুভাগ কৰাটো বেলেগ কথা, যদি সুযোগ আছে। কিন্তু এইটো মনান্তৰ হব নোৱাৰিব, মতান্তৰ হব নোৱাৰিব। আমি বিলাকে সুবিধাজনক ভাৱে এইখিনি মানুহ আমি ইভাগ নামঘৰলৈ যাম, এইখিনি মানুহ ইভাগ আমি, আমাৰ মাজত কোনো বিভেদ নাই। এনেকুৱা যদি হৈছে তেতিয়া কবলগীয়া নাই। কিন্তু এইভাগ নামঘৰত যিখিনি নীতি চলে সেইভাগ নামঘৰত নচলে। সেইভাগ নামঘৰত প্ৰৱৰ্তি থকা মানুহে এইভাগ নামঘৰৰ চলি থকা ব্যক্তিৰ অনুষ্ঠানলৈ আমি চাবই নোৱাৰো, যাবই নোৱাৰো। এনেকুৱা হলে সমাজত কেনেকে আগবাঢ়িব? এইটো হ'ব নোৱাৰে। যিয়েই নহওক, ইয়াত কৈছে কি, স্বভাৱে যি কৰে দান, হোম, তীৰ্থ, ব্ৰত ইত্যাদি, কায় বাক্য মানে এই সকলোবিলাক যদি ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিয়ে কোনোবাই, তেতিয়াহ'লে ই ভাগৱত ধৰ্ম হব বুলি কবিয়ে মহাৰাজ নিমিৰামত বৰ্ণন কৰিছে। মানুহে তীৰ্থ ভ্ৰমণ কৰে কিহৰ কাৰণে? তীৰ্থ শব্দৰ অৰ্থটোৱে হ'ল পবিত্ৰ জল, যেনে গংগা তীৰ্থ, যমুনা তীৰ্থ, নৰ্মদা তীৰ্থ। আপোনালোকে ইউটিউবত বা হেৰিত চাই দেখিব যে এগৰাকী ব্যক্তি, ৰাধা গুৰু বুলি কয়, তেওঁ অৱধূত, তেওঁ আজি সুদীৰ্ঘ 3 বছৰ তেওঁ কেৱল নৰ্মদাৰ পানী খাই জীয়াই আছে, একো খোৱা নাই। আচৰিত লাগে ভাবিলে। তাৰমানে নৰ্মদাৰ পানীত ইমান শক্তি আছে। গংগা অৱগাহন কৰিলে আপোনাৰ সকলো পাপৰ পৰা মুক্ত হৈ গৈছে। কেনেকে? আচলতে গংগা স্নান কৰিবলৈ যাওঁতে আপুনি য'ত য'ত গংগা প্ৰবাহিত হৈ আছে, সেই স্থানসমূহলৈ যেতিয়া আপুনি যাব, আপুনি যে হৰিদ্বাৰলৈ যেতিয়া যায়, তাত কল কল গংগা বৈ আছে, একদম দেখিলে ধুনীয়া লাগে। কিন্তু তাত আপুনি দেখিব যেনিয়ে চাই তেনিয়ে কেৱল কৃষ্ণ নাম, যিফালে যায় সিফালে দেখিব সন্ত, যিফালে যায় সিফালে কেৱল ঈশ্বৰৰ ধ্বনি,
এইবোৰ তাত থাকি কেইদিনমান থকাৰ পিছত আপোনাৰ মন মগজুত এক বিশেষ পজিটিভ ধনাত্মক ক্ৰীড়াৰে ক্ৰীড়াশীল হ'ব। সেই অৱস্থাটোলৈ যাবৰ কাৰণে ব্যক্তিসকল তালৈকে যায়। গতিকে কোনোবাই ক'ব যে আমাকতো তপ জপ তীৰ্থস্থান সবেই বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট হন্ত নাই বুলি মহাপুৰুষে লিখিছে। হয় কথা, ভক্তিতে ভগৱান তুষ্ট হ'ব। বিড়ম্বন শব্দৰ অৰ্থ নস্যাৎ কৰা নাই, জটিল বুলি কৈছে যে এইবোৰ জটিল হয়। আপোনাৰ যদি শাৰীৰিক অৱস্থা বেয়া, আপুনি কেনেকে তীৰ্থ ভ্ৰমণ কৰিব? আপুনিতো কৰিব নোৱাৰে। জপ কৰিবলৈ মানুহ শাৰীৰিক সুস্থতাৰ প্ৰয়োজন আছে, তপস্যা কৰিবৰ কাৰণে মানুহৰ শাৰীৰিক সুস্থতাৰ প্ৰয়োজন আছে, মানসিক সুস্থতাৰ প্ৰয়োজন আছে, যজ্ঞ কৰিবৰ কাৰণে তেনেকুৱা বিশুদ্ধ দ্ৰব্য বস্তুৰ প্ৰয়োজন আছে। এইবোৰ আপুনি যদি নাপায় কেনেকে কৰিব? যদি পায় তেতিয়াহ'লে কৰক। যজ্ঞত আহুতি দিবলৈ তিল কিনি আনিব, সৰিয়হ কিনি আনিব, মাহ কিনি আনিব, চব আজিকালি আৰ্টিফিচিয়েল ফাৰ্টিলাইজাৰ, এইবোৰ কৃত্ৰিম সাৰ দি, ঔষধ দি, মেডিচিন দি আনা বস্তু। সেইবোৰ আপুনি কেনেকে যজ্ঞত আহুতি দিব? ভগৱানে গ্ৰহণ কৰিব লাগিব। বিশুদ্ধ ঘি আজিকালি বজাৰত নাপায়, চব ভেজাল। এনেকুৱা ঘি নাই যিটো ভেজাল নহয়। গতিকে য'ত ভেজাল ঘিৰে আপুনি কেনেকে যজ্ঞ সম্পাদন কৰিব? সেই যজ্ঞ ভগৱানে গ্ৰহণ কৰিব জানে। গতিকে যদি আপুনি পাৰে তেতিয়াহ'লে কৰক, কি অসুবিধা আছে? গুৰুজনাই ক'লে যে ইমান জটিলতালৈ যাব নালাগে, আপোনালোকে কেৱল ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰক আৰু ভগৱানৰ ওচৰত নিজক সমৰ্পিত কৰক। শৰণ আদি গ্ৰহণ কৰি ঈশ্বৰ কৃষ্ণৰ নামত বিলীন হৈ গ'ল। ইয়াতে কৈছে যে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম। জাতি ধৰ্ম মানে আমি ভাবো যে ব্ৰাহ্মণ এটা বেলেগ জাতি, বৈশ্য এটা বেলেগ জাতি, ক্ষত্ৰিয় এটা বেলেগ জাতি, ক্ষুদ্ৰ এটা বেলেগ জাতি। আৰু এই জাতিবিলাক আমি কি বুলি ধৰি লওঁ? জন্মসূত্ৰে প্ৰাপ্ত বুলি ধৰি লওঁ, কিন্তু নহয়। ঈশ্বৰ কৃষ্ণই গীতাত কৈছে যে চতুৰ্বৰ্ণম ময়া সৃষ্টা গুণ কৰ্ম বিভাগস্য। মই চতুৰ্বৰ্ণ সৃষ্টি কৰিছো, ভগৱান কৈছে ময়ে কৰিছো সৃষ্টি, কিন্তু ই জন্মসূত্ৰে নহয়, ই কৰ্মসূত্ৰে, অৰ্থাৎ ব্যক্তিসমূহৰ কৰ্মৰ আচৰণৰ দ্বাৰা তেওঁৰ জাতি নিৰ্ণয় হ'ব। মানে তেওঁ কোনটো জাতক কৰিছে। কেনেকে? জন্মানত জায়তে শূদ্ৰঃ, জন্মৰ লগতে আমি সকলোৱে ক্ষুদ্ৰ। জন্মসূত্ৰে আমি ক্ষুদ্ৰ হৈ পৃথিৱীলৈ আহোঁ। প্ৰথম আমাৰ পৰিচয় আমি ক্ষুদ্ৰ, এক হৈ গ'ল। সংস্কাৰত বীজ উচ্চতে, যেতিয়া সংস্কাৰ সাধন হ'ব, শৰণ ভজন আদি গ্ৰহণ কৰি, গুৰু গ্ৰহণ কৰি যেতিয়া এজন ব্যক্তি ঈশ্বৰমুখী হ'ব, তেতিয়া তেওঁ দ্বিজত্ব প্ৰাপ্তি বুলি কয়। দ্বিজ, দুই মানে দুই, জ মানে জন্ম, তেওঁ দ্বিতীয় জন্ম। বেদ অধ্যয়ন ভৱে বিপ্ৰ, বেদ অধ্যয়ন কৰিলে তেওঁ বিপ্ৰ হয়। ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ, যিজনে ব্ৰহ্মক জানি পেলালে তেওঁৱে ব্ৰাহ্মণ। গতিকে তেওঁ কোন কুলত জন্মগ্ৰহণ কৰিছে, কি জাতত জন্মগ্ৰহণ কৰিছে, এইটো ধৰ্তব্য নহয়। তেওঁ ব্ৰহ্মক জানিলেতো তেওঁ ব্ৰাহ্মণ হৈ গ'ল। সেইকাৰণে সমাজত ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত জন্মক লৈ পেলাই জাতি বিচাৰৰ ব্যৱস্থা নাই, কাহানিও নাছিল, এতিয়াও নাই। আৰু কোনোবাই কৰিলেও তাক মানা কৰিব লাগে, এইবোৰ নাই। আমি চব একে ঈশ্বৰৰ সন্তান। আশ্ৰমৰ যিবিলাক কৰ্ম আছে, আশ্ৰমৰ কৰ্মসমূহ গাৰ্হস্থ্য আছে, ব্ৰহ্মচাৰ্য আছে, গাৰ্হস্থ্য আছে, বানপ্ৰস্থ আছে, সন্ন্যাস আছে, এই চাৰি আশ্ৰম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে বৰ ধুনীয়াকে, আমাৰ পৰিচয় কি, আমি কি। নুহু জানাই আমি চাৰি জাতি, ও চাৰি আশ্ৰম নোহোৱাতি, নহু ধৰ্মশীল তীৰ্থ কিন্তু পূৰ্ণানন্দ সমুদ্ৰ ও গোপী
কমলৰ দাসৰ দাস তান সভুল ৰাম দাসৰ দাস তান সভুল আমি চাৰি জাতি নহয় হে ভগৱান আমি চাৰি আশ্ৰমীও নহয় আমি দানী হব নোৱাৰিলো ব্ৰতী হব নোৱাৰিলো তীৰ্থগামী হব নোৱাৰিলো একোৱে নহয় কাৰণ দানীসকল আছে নহয় দাতা কৰ্ণৰ নিচিনা দানীনো কোন হব পাৰে নিজৰ পুত্ৰকে কাটি পেলাই ভগৱানক দিব পাৰে ব্ৰতী সকল আছে প্ৰচণ্ড ব্ৰতী সকল আছে তীৰ্থগামী সকল আছে আমিতো নহয় কিন্তু আমি গোপী ভৰ্তা পদ কমলৰ ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণৰ দাসৰো টান দাস বুলিও মই দাসৰ ভগৱানৰ যিবিলাক দাস আছে সেই দাসৰ আৰু যিসকল দাস আছে সেই দাসৰ আমি দাস এবাৰ দেৱৰ্ষি নাৰদ বৈকুণ্ঠলৈকে ভগৱানক সাক্ষাৎ কৰিবলৈ গ'ল ভগৱন্ত পুৰুষে বৈকুণ্ঠত খুব আপোন মনে কিছুমান নামৰ তালিকা চাই থকা তেওঁ দেখিলে দেৱৰ্ষি নাৰদে নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰি ভগৱানক দণ্ডৱত প্ৰণিপাত নিবেদন কৰি ক'লে যে হে প্ৰভু ইয়াতনো কি চাই থকা হৈছে বোলে এইবোৰ মোৰ ভক্তৰ তালিকা তাকে চাইছো দেৱৰ্ষি নাৰদৰ মনত প্ৰশ্ন হ'ল যে ভগৱানৰ হাতলে যে এই ভক্তৰ তালিকাবোৰ আহিছে ইয়াত বা মোৰ নামটো আছে নাই কেনেবাকে যদি আকৌ নাই নামটো দিগদাৰ হৈ যাব প্ৰভু আমাৰ নামভাগ তাতে সোমাইছে নে লিষ্টত আজিকালি চৰকাৰী হিতাধিকাৰীৰ তালিকাত নিজৰ নামটো সোমাইছে নাই মানুহ খুব আগ্ৰহী হৈ থাকে চাবলৈ মোৰ নামটো বা হিতাধিকাৰী তালিকাত আহিছে কে নাই দেৱৰ্ষি নাৰদৰ আকৌ মন হল কি যে মোৰ নামটো ভক্তৰ তালিকাত আহিছে নে নাই ঈশ্বৰ বোলে নিজে চোৱা তুমি তালিকাখন হাতত লৈছে লৈ এক নম্বৰতে তেওঁৰ নামটো আছে বা ধন্য আৰু নাচালে 2 নম্বৰত কাৰ নাম আছে এইটো তেওঁৰ চাবলৈ নাই থৈ দিছে এতিয়া যাকে লগ পায় তাকে তেওঁ সোধে আপোনালোকে ভগৱানৰ যে হাতত ভক্তৰ তালিকাখন আছে দেখিছে নি বাৰু কেতিয়াবা বোলে নাই নহয় দেখা বোলে আছে নেকি তেনেকুৱা তালিকা বোলে আছে ভাগ এনে আমাৰ বাৰু দেখাৰ সৌভাগ্য হৈছিলে আমাৰ নামটো বাৰু এনে 1 নম্বৰতে বাৰু আছে এইটো বেলেগ কথা আপোনাৰ খবৰ বা আছে নাই এইটো চোৱাৰ ব্যৱস্থা কৰোঁ নিজৰ নামটো যে 1 নম্বৰত আছে এই কথাটো সকলোকে জনাই ফুৰিবলৈ ললে আৰু এদিন তেওঁ সাক্ষাৎ হনুমানৰ সাক্ষাৎ হ'ল প্ৰভু ৰামৰ একান্ত সেৱক হনুমানক দেখাৰ লগে লগে বোলে এবাৰ হনুমানকো সুধিব লাগিল তেওঁতো ভক্ত ভগৱানৰ বোলে হনুমান ভালে আছানে বোলো একদম ভাল ঈশ্বৰৰ কৃপাত বোলে তুমিতো ভগৱানৰ ভক্ত বোলে জানো পাই মই বা ভক্ত হয়নে নহয় কেলে সুধিলা বোলে ভগৱানৰ এখন তালিকা আছে ভক্তৰ তাত এনে মোৰ নামটো বাৰু 1 নম্বৰতে আছে কিন্তু মই নেচালো নহয় তোমাৰ নামটো আছে নে তুমি কেতিয়াবা দেখিছানে বোলে হে দেৱৰ্ষি আমাৰ ক'ত ইমান সৌভাগ্য হ'ব সেইখন তালিকাত আমাৰ নাম থাকিব তথাপিও তুমি কৈছা যেতিয়া মোৰ মনলৈ এটি প্ৰশ্ন আহিছিল তুমি যেহেতু সঘনাই ভগৱানৰ ওচৰলৈ গৈ থাকা এইবেলি যদি যোৱা তুমি ভগৱানক সুধিবাচোন যে হে প্ৰভু এই তোমাৰ ভক্তৰ তালিকাটো বাৰু আছে কিন্তু তোমাৰ দাসৰ তালিকা আছে নে নাই চাকৰৰ তালিকা আছে নে নাই সেই দাসৰ তালিকাত মোৰ নামটো কেনেবাকে ক'ৰবাত তলত হলেও এচুকত লিখিছে যদি মই ধন্য ভগৱানে যে মোক দাস হিচাপে অন্তত ৰাখিছে তালিকা হ'ব মই চামগে যথাসময়ত দেৱৰ্ষি নাৰদ এদিন আকৌ আহিলে
ভগৱানৰ হাতত এখন সৰু কাগজ দেখিলে এনেকুৱা বোলে এইখন কি আৰু প্ৰভু মোৰ যে ভক্তৰ তালিকাবোৰ চাই আছিলো তাৰ পৰা নিৰ্বাচিত এইকেইগৰাকী ভক্ত মোৰ প্ৰিয় ভক্ত নিৰ্বাচিত হৈছে আৰে মই চাব লাগে কাৰণ তেওঁৰ নামটোতো 1 নম্বৰতে আছিলে ইয়াতো থাকিব সময় চাই দেখে যে তাতে 1 নম্বৰতে হনুমানৰ নাম শুনিছে 6 গৰাকী ভক্ত হনুমন্ত জাম্বুবন্ত বিভীষণ উদ্ধৱ মৈত্ৰেয় আৰু বিদুৰ এই 6 গৰাকী তাত দেৱৰ্ষীৰ নাম নাই মোৰ নামটো ইয়াতে নাই কথাটো কি জানে আপুনি ভক্ত হৈছে নে নাই এই বিচাৰ কৰিবলগীয়া আপোনাৰ নাই আকৌ আপুনি ভক্ত হৈছে নে নাই সেইটো বিচাৰ কৰিবলৈ মোৰো নাই আকৌ ময়ো কৰিব নোৱাৰো বহুত মানুহে আজিকালি ভক্তক আইডেন্টিফিকেশন কৰিবলৈ আৰম্ভ কৰিছে বোলে ভাগৱত পাঠ কৰিবলৈ কাক মাতিছে বোলে আমুক সেইজনৰ পৰা আকৌ আমাৰ ফৈদৰ ভকত হয় নে নহয় আজিকালি এইবোৰ প্ৰশ্ন হয় ভকতৰো ফৈদ ওলাল ভকতৰো এতিয়া মানে কি কয় এইটো ক্লাছিফিকেশন মানে তাত শ্ৰেণী বিভাজন হৈ গৈছে আমাৰ ফালৰ ভকত তেওঁলোকৰ ফালৰ ভকত ভকতে তেওঁলোক ভকত নহয় আপুনি কোন সিদ্ধান্ত দিব লাগে ভকত কোনোবা হয় নে নহয় ভকত ঈশ্বৰে নিৰ্ণয় কৰিব আমাৰ দৃষ্টিত সকলো ভকত আপোনালোক আহিছে ইয়াত কোনো ভকত সব ভকত যিমান আহিছে একদম সৰু অকমানটোৰ পৰা আৰম্ভ কৰি অশীতিপৰ বৃদ্ধজনলৈকে সকলো ভক্ত ভগৱানৰ আমি নিৰ্ণয় কৰিব নোৱাৰো কোনোবা ভকত হ'ল নে নাই কিন্তু আমি এটা কথা নিজকে নিৰ্ণয় কৰিব লাগে যে মই প্ৰভু দাস হ'ব পাৰিছো নে নাই তোমাৰ দাসসকল কেনেকুৱা জানে দাসসকল ভগৱানৰ কল্যাণৰ ব্যতিৰেকে তেওঁলোকে বেলেগ কথা নকৰে মালিকৰ কল্যাণ মোৰ যি হয় তাকে এদিন ৰাম ৰাৱণৰ যুদ্ধ সময়তে এজন তৰুণ বীৰ ৰাক্ষস বীৰ আহি বানৰ সেনানী তছনছ কৰি পেলালে ৰামৰ সেনানীৰ অৱস্থা নাই ইমান প্ৰচণ্ড শক্তিবান এজন তৰুণ বয়সৰ যুৱক মানে যোদ্ধা বীৰ যোদ্ধা প্ৰভু ৰাম তেওঁৰ সন্মুখত গৈ থিয় হ'বলগীয়া হ'ল এনেকুৱা অৱস্থা কোনো তিষ্ঠিব পৰা নাই তেওঁৰ সন্মুখত ইমান প্ৰচণ্ড ৰাম যেতিয়া গৈ তেওঁৰ সন্মুখত থিয় হৈছে তৎক্ষণাতে গৈ পিছফালে বিভীষণ থিয় হৈছে যে হে প্ৰভু এই বীৰজন বহুত প্ৰচণ্ড শক্তিশালী বীৰ লংকাৰ এওঁক নিধন কৰিবলৈ হলে আমুক অস্ত্ৰ অমুক স্থানত প্ৰয়োগ কৰিব লাগিব কৰিলে তেওঁৰ ডিঙিটো দুচেও হৈ যাব কথামতে প্ৰভু ৰামে খৰ উলিয়াই ললে আৰু সেই তৰুণ বীৰ যোদ্ধাজনৰ ডিঙি দুচেও কৰি পেলালে তেওঁৰ বীৰগতি প্ৰাপ্ত হ'ল যেতিয়া তেওঁৰ শৰীৰৰ পৰা ডিঙিটো উফৰি পৰিলে বিভীষণে তৎক্ষণাত দৌৰ মাৰি গৈ সেই চিহ্ন মুণ্ডটোকে বাৰে বাৰে চুম্বন কৰিব ধৰিলে আৰু বাৰে বাৰে কান্দিব ধৰিলে সেই ছিঙি যোৱা মূৰটোকে বুকুত সাৱটি তেজেৰে তুমুৰালি হৈ সাগৰৰ তপ্ত বালিত পৰি পৰি বিভীষণে কান্দিব ধৰিলে ৰামৰ আৰু বুজিবলৈ বাকী নাথাকিল সেইজনা বেলেগ নহয় বিভীষণৰে পুত্ৰ প্ৰচণ্ড শক্তিবান বীৰ প্ৰভু ৰামে গৈ বিভীষণৰ শিৰত হাত থৈ ক'লে যে এই বিভীষণ তুমি মোক কথাটো ক'ব লাগিছিল যদি তোমাৰে পুত্ৰ আছিল তেতিয়াহ'লে মই তাক নিধন নকৰিলোহেঁতেন তেতিয়া বিভীষণে কৈছে হে ভগৱান হে প্ৰভু ৰাম মইতো তোমাৰ চৰণৰ দাস হৈ তোমাৰ চৰণতে সমৰ্পিত হলো কিন্তু মোৰ পৰিয়াল পৰিজনক তোমাৰ ওচৰত সমৰ্পিত কৰিব নোৱাৰিলো কিন্তু আজি মোৰ বীৰ পুত্ৰ জগতৰ ঈশ্বৰ শ্ৰী ৰামৰ হাতত নিধন হল ইয়াতকে আৰু মোৰ শ্ৰেষ্ঠ উপহাৰ কি লাগে মোৰ পুত্ৰক যে তোমাৰ হাতত সমৰ্পিত কৰি দিব পাৰিলো তোমাৰ হাতত যে নিধন হৈ বৈকুণ্ঠলৈ গুচি গল ইয়াতকে আৰু মোৰ কি পাবলগীয়া আছে তোমাৰ বিজয় জগতৰ কাৰণে শ্ৰেষ্ঠ কথা প্ৰভু কাৰণ দুৰাচাৰী অত্যাচাৰী ৰাৱণৰ মৃত্যু হ'ব লাগে নিধন হ'ব লাগে পৃথিৱী শান্ত হ'ব লাগে ইয়াতকে আৰু মোৰ বেলেগ চিন্তা নাই
কাৰণ মইতো তোমাৰ চৰণত সমৰ্পিত এগৰাকী দাসহে, ইয়াতকে আৰু কি সেৱা কৰিব পাৰোঁ মই? দাসে মোক আজ্ঞা কৰা। এগৰাকী সমৰ্পিত ভগৱানৰ সেৱকে নিজৰ পুত্ৰকো ভগৱানৰ চৰণত দান কৰিব পাৰে, সমৰ্পিত কৰিব পাৰে। তেনেকুৱা দানী আমি হ'ব নোৱাৰিলো। মহাপুৰুষ মাধৱদেৱে কেনে লিখিছে, দান ব্ৰত তীৰ্থগামী। তেনেকুৱা দানী আমি হ'ব পাৰিছো জানো? নাই হ'ব পাৰে। দাসত্ব মনোবৃত্তি হনুমানৰ নাম থাকিল এই কাৰণে যে প্ৰচণ্ড বাহুবলী আৰু পৰাক্ৰমী হোৱাৰ পিছতো হনুমান কিন্তু ৰামৰ সেৱক হৈ থাকিল চিৰদিন। গোস্বামী তুলসীদাসে যেতিয়া হনুমানৰ চৰিত্ৰৰ সম্পৰ্কত লিখিছিলে তেতিয়া তেওঁ এটা কথা উল্লেখ কৰিছিল। হনুমান সম্পৰ্কে তেওঁ মন্তব্য কৰিছে বুলি, জ্ঞানী নাম অগ্ৰগণ্য বুদ্ধিমতম বৰিষ্ঠ। অৰ্থাৎ পৃথিৱীত জ্ঞানী লোকসকলৰ নামৰ যদি তালিকা কৰা হয়, হনুমানৰ নাম প্ৰথমতেই লিখিব লাগিব। ইমান জ্ঞানী আছে, বুদ্ধিমতম বৰিষ্ঠম, প্ৰচণ্ড বুদ্ধি সম্পন্ন লোক আছিলে। ইমান বৰিষ্ঠ জ্ঞানী আৰু বুদ্ধিমতম বৰিষ্ঠম হোৱাৰ পিছতো, বলশালী পৰাক্ৰমী হোৱাৰ পিছতো হনুমানে কিন্তু প্ৰভু ৰামৰ চৰণত তেওঁৰ সেই বল বুদ্ধি পৰাক্ৰম সকলো প্ৰভু ভগৱানৰ ওচৰত সমৰ্পণ কৰিছে। আৰু আমি কেতিয়াবা ডাঙৰ ডাঙৰ নামঘৰ বিলাকত, বৰ নামঘৰ বিলাকত যাওঁ আৰু ভোটাধিকাৰ হিচাপে বৰ খুটাটোত বহিবলৈ দি আসন দিয়ে। আপোনালোকে জানে অধিকাৰৰ ফলত তেনেকে। এবাৰ এঘৰ মানুহে মোক সুধিলে যে প্ৰভেশ্বৰ আপুনি যে বহিছিলে বৰ খুটাটোত, সেই খুটাটো আমাৰ পৰিয়ালৰ পৰা দান দিয়া। বোলে কোনে দিছিলে? বোলে আমাৰ ককাই দিছিলে। তেওঁৰ ককাকে দিছিলে বৰ খুটাটো নামঘৰত, আৰু আজিও তেওঁলোকৰ সেই টানটো আছে, সেইটো আমাৰ খুটা বুলি। সেইটোনো দানত পৰিছে নে? এতিয়াও ভগৱানলৈ দি যদি এতিয়াও সেই খুটাটো আমাৰ বুলিয়ে তেওঁলোকে ভাবি আছে, বংশ কুটুম্ব, এইটো দানত পৰিছে জানো? কবিৰ দাসে লিখিছে, মাংগ উচিছে যো দেখ খুচিছে আৰু কাহে না কিচিছে। মাংগ উচিছে তেওঁক খুজিবলৈ কৈছে, যিজনে খুচি খুচি দিব পাৰে, একদম আনন্দৰে আপোনাক দিব পাৰে, কোনো হেৰি নোহোৱাকে, আৰু কাকো নকয়। আমাৰ অসমীয়াত এটা আপ্ত বাক্য আছে যে সোঁহাতে দিয়া দান বাওঁহাতে গম পাব নালাগে। কিন্তু আমিতো একদম ধিন্দৰা পিটিব লাগে, আমি যে দাতা। মঞ্চত উঠাই নি পেলাই হোৱাই নোহোৱাই প্ৰশংসা কৰি গামোচা শৰাই জাপি চব দিলেহে মই দান দি ভাল পাম। এতিয়া আজিকালি পৰিস্থিতিটো এইটো হৈছে। এজন অযোগ্য লোকে বিভিন্ন প্ৰক্ৰিয়াৰে এগালমান ধন সম্পত্তি যেতিয়া গোটায় আৰু সামাজিক অনুষ্ঠানবিলাকত তেওঁ যেতিয়া মোটা অংকৰ ধন ৰাইজলৈ দান কৰে, সেই ব্যক্তিজনক যেতিয়া সম্বৰ্ধনা জনাব, তেওঁ কি বুলি এতিয়া প্ৰশংসা কৰিব? কাৰণ তেওঁকতো প্ৰশংসা কৰিবলৈ একোৱেই নাই তেওঁৰ গুণাৱলী। গতিকে এগালমান মিছা কথাৰে তেওঁক প্ৰশংসা কৰিব লাগিব। গতিকে মিছা কথাৰ প্ৰশংসাত তেওঁলোক আকৃষ্ট। ঈশ্বৰৰ প্ৰিয়প্ৰাপ্ত সন্তসকলে, ঈশ্বৰৰ প্ৰিয়পাত্ৰ ভক্তসকলে এই প্ৰশংসা আৰু নিন্দাক একেই বুলি লয়। আৰু যিজন ব্যক্তি জীৱনত নিন্দা আৰু প্ৰশংসাক একেই বুলি ভাবে, তেওঁ ঈশ্বৰৰ প্ৰিয় পাত্ৰ। এইটো মই কোৱা কথা নহয়, এইটো গীতাত স্বয়ং ঈশ্বৰ কৃষ্ণই নিজে কৈছে। কি বুলি কৈছে? অদ্দেষ্টা সৰ্বভূতানাম মৈত্ৰীও কৰুণা এইবচ। একদম দ্বাদশ অধ্যায় ভক্তি যুগৰ 13 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৰিছে। তেওঁৰ প্ৰিয় পাত্ৰ কোন? অদ্দেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি হিংসা শূন্য। আৰু সেই শ্লোকতে, একে শ্লোকতে উল্লেখ কৰিছে, কি কৈছে? তুল্য নিন্দা স্তুতিৰ মৌনী মদ ভক্ত স্বামী প্ৰিয়। শীতষ্ণ সুখ দুঃখেষু সমসংগ বিবৰ্জিতা তুল্য নিন্দা স্তুতিৰ মৌনী মদ ভক্ত স্বামী প্ৰিয়। যিজনে নিন্দা আৰু স্তুতিত যাৰ কাৰণে একেই। আপুনি যদি মোক ভৰি ভৰি প্ৰশংসা কৰিছে, তাতো মোৰ ক'বলগীয়া নাই। আৰু আপুনি যদি মোক এগালমান গালি পাৰিছে, নিন্দা কৰিছে, তাতো মোৰ ক'বলগীয়া নাই। কাৰণ নিন্দা আৰু প্ৰশংসাৰ মাজত বিশেষ একো পাৰ্থক্যই নাই। আপোনাক যদি হঠাৎ কোনোবাই বেছিকে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে, আপুনি সেই মানুহজনৰ পৰা অলপ সাৱধান থাকক। এইটো এটা শ্ৰেষ্ঠ মন্ত্ৰ। কথা নাই বতৰা নাই, হকে বিহকে আপোনাক যদি কোনোবাই হঠাৎ বেছিকে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে, সেই মানুহজনক আপুনি অকমান অনুসন্ধান কৰক। সেইটো আপোনাৰ কাৰণে শুভ লক্ষণ নহয়।
প্ৰচণ্ড স্বাৰ্থ এটা তেওঁ পূৰণ কৰিবৰ কাৰণে আপোনাক তেওঁ প্ৰশংসাৰে উপচাই পেলাবলৈ দাদা আপুনি ইমান ধুনীয়াকে খোজ কাঢ়ে চাই ভাল লাগে মই অটৰ পৰা চাইহে আছো অথনিৰ পৰা আপোনাৰ হাঁহিটো সঁচাকে যে আমাৰ গাঁৱত কোনেও এনেকে হাঁহিব নাজানে এনেই এগালমান কিবা কিবি কৈ আৰু মানে তেওঁ প্ৰশংসাৰে উপচাই পেলালে পিছতহে কেইদিনৰ পিছত গম পাব যে মোৰ খোজ ভাল দেখা মোৰ হাঁহি ভাল দেখাৰ কাৰণটো বেলেগ আছে তুল্য নিন্দা স্তুতিৰ মুনি ভক্তসকলে আমি ভগৱানক সৰ্বদা প্ৰশংসা কৰিব লাগে ভগৱানৰ মোৰ তাতে যদি কিবা গুণাৱলী আছে মোৰ যদি কিবা যশস্য আছে এইবিলাক মোৰ নহয় এইবিলাক ঈশ্বৰ মোৰনো ক'ত সামৰ্থ্য আছে আপোনালোকক ভাগৱত ক'বলৈ ইয়াত যদি ভগৱন্ত পুৰুষে মোৰ হৃদয়স্থিতি হৈ নোপোৱালেহেঁতেন মইনো পাৰিলোহেঁতেন নে মোৰ কণ্ঠত বিদ্যমান হৈ থকা ভগৱানৰ একান্ত আজ্ঞাবাহী সৰস্বতীয়ে যদি মোক কণ্ঠত ঈশ্বৰৰ গুণ ভালকে নোগোৱালেহেঁতেন মইনো ক'ত পাৰিলোহেঁতেন প্ৰত্যেকটো ইন্দ্ৰিয়তে ঈশ্বৰৰ অন্যতম দূত এগৰাকী ঈশ্বৰৰ স্বয়ং তেওঁৰে অবিকল দেৱতা তেওঁৰ স্বৰূপ বহি বহি আছে তেওঁলোকে নিজৰ নিজৰ কাম কৰি আছে উদ্দেশ্য এইটোৱে যে আমাৰ শৰীৰৰ বিভিন্ন ইন্দ্ৰিয়সমূহৰ ভিন্ন যিবিলাক ব্যৱস্থা সেইবিলাক আমি কি কৰিব লাগে ভগৱানৰ চৰণত এক কৰি পেলাই সমৰ্পণ কৰিব লাগে তাকে শৰণ দিলে মোৰ চকুৱে এটা বেলেগ দৃষ্টিভংগী লৈ লৈছে মোৰ কাণ দুখনে এটা বেলেগ শুনিব খোজে মোৰ জিভাখনে মই দিয়া সোৱাদটো নহলে বেলেগ সোৱাদ লাগে আমাৰ গোৱালপাৰা ভাষাত বৰ ধুনীয়াকে আমাৰ এই প্ৰতিমা বান্ধে বৰুৱাই গাইছে একবাৰ হৰি বলো মন ৰসনা মানৱ দেহেৰ গৈৰৱ কৈৰণা শুনিছে নহয় আপোনালোকে বুজি পায়নে গোৱালপৰীয়া ভাষা আমাৰ এইটো আচলতে এইটো কোচ ৰাজবংশীয় ভাষা একবাৰ হৰি বলো মন ৰসনা মানৱ দেহের গৈরব কৈরনা মানব দেহা মাটির ভাণ্ড ভাঙলে হবে খন্দর খন্দ ভাঙলে দেহা জোড়া মিলবে না ওই একবার হরি বলো মন বাহারে বার বেলা ডুবিলে হবে অন্ধকার বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী কেউ তোর হবে না ওই একবার হরি বলো মন বাহারে বার বেলা ডুবিলে হবে অন্ধকার রচনা রচনা শব্দ মানে জিভা জিভা হে জিভা তুমি এবাৰ হৰিনাম বোলাচোন এই জিভাখনে তাৰমানে এনেকুৱা ইয়াক যিমানে সোৱাদ দিব সি ইমানেই তাক লাগি থাকিব সৰু ল'ৰা ছোৱালীবিলাকে মিঠা টেঙা জ্বলা একো নাজানে যেতিয়া জন্ম পায় একো নাজানে তাৰ সেইবিলাকৰ ওপৰত ধাৰণা নাই কোনোবাই এদিন লাহেকে যদি চেনি দানা এটা জিভাত দি কৈ দিয়ে যে চেনি এইটো খা আৰু এদিন যদি দি দিয়ে চেনি এতিয়া সি নিজে ক'বলৈ আৰম্ভ কৰিব নেনি বুলি দেখুৱালে সি জানি গ'ল তাৰমানে তাৰ সি একো জানা হোৱা নাই কিন্তু তাৰ জিভাই তাক নিয়ন্ত্ৰিত কৰিবলৈ আৰম্ভ কৰিলে যে সেইটো ল সেইটো ভাল পাব খাই চেনিটো ল তাক নিমখৰ দানাটো দিলে সি প্ৰথমবাৰ ল'ব জিভা তাৰ দ্বিতীয়বাৰ দিলে আৰু সেইটো নাখায় ক'ব মোক সেইটো লাগে চকলেট বিলাকৰ নাম পঢ়িবতো নাজানো ওপৰত কি লিখা থাকে কিন্তু মানে দোকানৰ হেৰিলে দেখুৱাই দিব এইটো মোক লাগে তাৰমানে কি জ্ঞানৰ পৰিসৰ বৃদ্ধি নোহোৱাৰ পৰাই জিভাই তাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে চকুৱে এনেকুৱা কিছুমান বস্তু চাবলৈ বিচাৰে যিবোৰ চাব নালাগে চকুৰ কিন্তু তালৈকেহে যাব কাণ দুখনে এনেকুৱা কথা কিছুমান শুনিবৰ কাৰণে আগ্ৰহী হৈ থাকে যিবোৰ কথা শুনাৰ কোনো প্ৰয়োজনীয়তাই নাই আমাৰ মানে সেই হেৰিয়াত গুৱাহাটীৰ ফালে GMC কিছুমান আজিকালি ঘৰে ঘৰে মানে সৰু সৰু গাড়ী আহে মানে অলি গলিবিলাক আৰু মস্ত জোৰে হুঁচিয়াল বজায় আৰু মানুহবিলাকে ঘৰত আৱৰ্জনাবিলাক গাড়ীখনত দি দিয়ে দলি মাৰি পলিথিনত বান্ধি পেলাই তাহাঁতে লৈ যায় আৰু গাড়ীখন যিফালে যিফালে আহে একদম পুতি দুৰ্গন্ধময়
সোনকালে গলে ভাল পায় আৰু মানুহে নি কৰবাত পৰিত্যক্ত জাগা তাহাঁতে এইবোৰ শোধন কৰে নে পেলাই নে নাজানো নি নাকে মুখে ধৰি এনেকে কোনোমতে গৈ আৰু ঘৰৰ যিখিনি জাবৰ এইখিনি পেলাই দিলে পৃথিৱীত নে এনেকুৱা মানুহ কোনোবা আছে নে বোলে দাদা আহকচোন জাবৰ গাড়ীখন আমাৰ চোতালতে পেলাই থৈ যাওক বা আমাৰ মজিয়াতে এইখিনি দি থৈ যাওক কোনেওতো নকয় ঠিক আছে কোনেও নকয় কয় নেকি বাৰু নকয় নহয় আমাৰ সমাজ ব্যৱস্থাবিলাকতো আমাৰ পৰিয়ালৰ ব্যৱহাৰ্য যিখিনি বস্তুৰ অপ্ৰয়োজনীয় যিখিনি পৰিত্যক্ত বস্তু সেইখিনিক আমি জাবৰ জোথৰ হিচাপে পেলাই দিওঁ মোৰ জীৱনতো যিখিনি চৰিত্ৰ সেই চৰিত্ৰৰ যদি কিবা পেলনীয়া চৰিত্ৰ আছে বেয়া চৰিত্ৰ আছে আৱৰ্জনা আছে আপোনাৰ জীৱনতো যদি কিছুমান অগ্ৰহণযোগ্য চৰিত্ৰ আছে বেয়া চৰিত্ৰ আছে আমাৰ অঞ্চলবিলাকত এনেকুৱা সেই ট্ৰাকখনৰ নিচিনা এজাত মানুহেই আছে তাহাঁতে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ এই মানুহৰ বেয়া চৰিত্ৰবিলাক কঢ়িয়াই লৈ ফুৰে কাৰ জীয়েকৰ কি হল কাৰ বোৱাৰেকৰ কি হল কোন মানুহৰ কি হল সেইবোৰ পুৰা কঢ়িয়াই কঢ়িয়াই লৈ ফুৰে ধুনীয়া আৰু নি তাতে আকৌ এজাত মানুহ ওলায় বোলে বাইটি আহকচোন বহুদিন দেখাই নাই আমিও কথাবোৰ শুনাই নাই নহয় বহক বোলে চাহ খাব আৰু তেওঁ মন মগজুত সেইখিনিকে ক'ত পেলাও ক'ত থওঁ তাকে লৈ তেওঁ হেৰি হৈ খালী কৰিব লাগে নহয় মেমৰি নহ'লে আকৌ ভৰাবলৈ লাগিব নহয় গতিকে সেইকাৰণে একাপ গৰম চাহ আৰু পিঠা পনা দুটামান খাই গোটেইখিনি যাতে মজিয়াত উকালি দিলে হাইও দেই বা বঢ়িয়া বৰ শান্তি পালো দেই এইবোৰ কথা আমি আচলতে নোলাও নহয় আমি তেনেকে নেজানো আৰু এইবোৰ খবৰ থাকিলে আহিবাচোন দিবা বা কি উপকাৰ হ'ব এইবোৰ খবৰ কাৰোবাৰ বোৱাৰীকৰ কিবা নষ্ট চৰিত্ৰ সেইটো কথা শুনিলে আপোনাৰ বোৱাৰীগৰাকীৰ চৰিত্ৰ ভাল হ'ব নেকি কাৰোবাৰ ছোৱালীয়ে কিবা বেয়া কাম কৰিছে কাৰোবাৰ মতাই কিবা বেয়া কাম কৰিছে সেই কথাখিনি আপোনাৰ মজিয়াত পৰ্যালোচনা হলে তাৰ পৰা আপোনাৰ কি এনে উপকাৰ সাধন হ'ল মোক কওকচোন দুৰ্ঘোৰ অপকাৰ হ'ব মই কলো আপোনাক তেনেকুৱা কথা ঘৰৰ মজিয়াত কেতিয়াও চৰ্চা কৰিব নালাগে আপুনি যদি জানে আমুকৰ ল'ৰাটোৱে কেনেকে IAS পালে কেনেকে ACS হ'ল এইটো কথা পাতক আপোনাৰ ল'ৰাটোৱে যদি এই কথা শুনি আছে আপোনাৰ ছোৱালীজনী যদি এই কথা শুনি আছে তেতিয়া তাহাঁতো ভিতৰে ভিতৰে অনুপ্ৰাণিত হ'ব যে আমিও এনেকুৱা সাধনা কৰিব লাগিব সৰুৰ পৰা এনেকুৱা সাধনা কৰিব লাগিব পঢ়া শুনা কৰিব লাগিব মা দেউতাৰ কথা শুনিব লাগিব গুৰুজনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগিব সজ্জনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগিব তেতিয়া আমাৰ কি হ'ব আমাৰ জীৱন ভাল হ'ব এই মনোবৃত্তি যদি লয় তেতিয়া এই কথাবিলাকে আপোনাক মোক উপকাৰ সাধন কৰিব কিন্তু কাৰোবাৰ বেয়া চৰিত্ৰৰ কথা পাতিলে সেইবোৰ কথাই মানুহক আকৌ কি কৰিব অপকাৰহে কৰিব সেইকাৰণে হে প্ৰভুসকল এই কথাটো আপোনালোকে মনত ৰাখিব যে যি কৰ্ম আপুনি জীৱনত সাধন নকৰক কিয় কৃষ্ণক অৰ্পিলে জানা সিও হয় মহাভাগৱত জিভা বা কাণ এই ইন্দ্ৰিয়বিলাকক আপুনি এক কৰিবলৈ যত্ন কৰক তাহাঁতে বেলেগ কথা শুনিবলৈ যত্ন কৰিব আপুনি লৈ আহক টানি পেলাই চকুৱে বেলেগ চাবলৈ যত্ন কৰিব লৈ আহক টানি মন মগজু ইন্দ্ৰিয় মন সকলো বেয়া স্থানলৈ যাবলৈ যত্ন কৰিব পাৰে আপুনি লৈ আহক আজৰি পেলাই আপুনি যদি ঈশ্বৰ সমৰ্পিত ব্যক্তি হয় তেতিয়াহ'লে আপোনাৰ দিন কাল ভাল হ'ব আপোনাৰ ল'ৰা ছোৱালী সৎ হ'ব ইয়াত সেইকাৰণে কৈছে হীৰা মৰা গৰ্ব অহংকাৰ তেজি যিটো জনে আশ্ৰয় যদি ভকতি তাত মহাতুষ্ট হুয়া কৃষ্ণ দেন্দ
যত সম্পত্তি আর যদি বোলা রাজা অজ্ঞানীর জ্ঞানে সে করে অন্তর কি করয় ভকতি হেন কামতি তেজিয়া শুনা ঈশ্বর বিমুখ হুয়ে জিতু নৰ ধরে বিষ্ণু মায়া তাক আর এই দেহ মূর বুলে জ্ঞানত পাখরে নিজ আত্মা গর্ব অহংকার তেজি ঋজু আশ্রয় যদি ভগতি গর্ব অহংকার এইবিলাকতো প্ৰয়োজন নাই আগতে আলোচনাও হৈছে অহংকাৰনো কিহক লৈ কৰিব শৰীৰটোক লৈ মানুহে অহংকাৰ কৰে এই শৰীৰটো দিনক দিনে স্খলন হৈ গৈ থাকে ক'বই নোৱাৰো এদিন শৰীৰটোৰ পৰা প্ৰাণবায়ু গুচি যাব ইমান সুঠাম শৰীৰ এটা ইমান সৌন্দৰ্যশালী শৰীৰ এটা যাক আমি একদম মেকআপ চেকআপ ঘঁহি কিমান ধুনীয়াকে অলংকাৰ চলংকাৰ পিন্ধাই ৰাখো কিন্তু যিদিনাখন তেওঁ ভিতৰৰ পৰা গুচি গ'ল সেইদিনাখন সেই শৰীৰটো কি কৰিব কাঠৰ লগত সমান কৰি ভস্মীভূত কৰি দিব সাৰবাক বুলি এটা সাৰবাকৰ দৰ্শন আছে খুব ভোগবাদী দৰ্শন এটা কৈছে যে ঋণম কৃত্বা ঘৃতম পিবেত যাৱত জীৱনম সুখত জীৱেত ভস্মীভূতস্য দেহা পুনঃ আহাগমনম কুতা যে আপুনি যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে ধাৰ কৰি হলেও ঘি খোৱা বুলি কৈছে ঋণম কৃত্বা ঘৃতম পিবেত ঘি খাব লাগিছে পিব লাগিছে যাৱত জীৱনম সুখত জীৱেত সুখেৰে থাকিব ভস্মীভূতস্য দেহা পুনঃ আগমনম কুত এই শৰীৰটো যিদিনাখন ভস্মীভূত হৈ যাব আৰু ক'ত পাব কাৰণ মানুহ নামৰ শৰীৰটোৰ ব্যতিৰেকে পৃথিৱীৰ কোনো জীৱই ঘি খাব নোৱাৰে হজম কৰিব নোৱাৰে চৰাই চিৰিকটি কুকুৰ মেকুৰী কোনেও ঘি খাব নোৱাৰে ঘি খালে দিগদাৰ আছে তাৰ একদম লগে লগে স্কিনত তাৰ বেমাৰ আৰম্ভ হৈ যাব কুকুৰে খালে ফাপৰে ধৰে চৰাই চিৰিকটি খালে পাখি সৰি যায় মুঠতে ঘি হজম কৰিব পৰা কোনো জীৱৰ সামৰ্থ্য নাই সামৰ্থ্য ঘি হজম কৰিব পৰা সামৰ্থ্য কেৱল আপোনালোকৰ আছে মানুহৰ আছে তাৰমানে মানুহ নামৰ শৰীৰটো যে বিশেষ সৃষ্টি ভগৱানৰ এইটো বুজাবৰ কাৰণে এই শ্লোকটো আছে আমাৰ যিবিলাক পখিলা উৰি থাকে বাৰিষা কালত পখিলা এটা হাতত লৈ চাবচোন তাৰ পাখিবিলাকত ইমান নিখুঁত পৰিকল্পনাৰে চিত্ৰশৈলী অংকন কৰিলে কোনে কৰিলে বেছি দিন নাথাকে কিন্তু জীয়াই খুব কম দিনৰ কাৰণে থাকে ইমান কম দিনৰ কাৰণে পৃথিৱীলৈ অহা এটা জীৱৰ পাখি কেইখনক ইমান নিখুঁত কাৰিকৰী আৰু শিল্পকলাৰ দ্বাৰা ইমান ৰং বিৰঙী মানে এইফালৰ পাখিখনত যেনেকে আছে এইফালৰ পাখিটোতো তেনেকে থাকিব কিঞ্চিত মানুহ তাৰ গণ্ডগোল নাই কোনে আঁকিলে সৃষ্টিকৰ্তাৰ ইমান নিখুঁত সৃষ্টি আপুনি স্বয়ং মনুষ্য আপোনাৰ শৰীৰটো ভগৱানে কেনেকে তেতিয়াহ'লে নিৰ্মাণ কৰিছে এবাৰ ভাবকচোন চিন্তা কৰক ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু ব্ৰহ্মাই বাঞ্ছা কৰে এবাৰ মানুহ হোৱাহেঁতেন মইনো ব্ৰহ্মা হৈ কি মোৰ লাভ হৈছে মই যদি মানুহ হলোহেঁতেন আপোনালোক সেই মনুষ্য হীনমান্যতাত নুভুগিব কেতিয়া মানুহ আপোনালোক বহুত মনত ৰাখিব এই জন্ম পোৱাটো দুৰ্লভ মনুষ্য জন্ম প্ৰহ্লাদ চৰিত্ৰত কৈছে মানুহ জন্মটোৱে অত্যন্ত দুৰ্লভ জন্ম
দেৱতাসকলে যুগ যুগ তপস্যা সাধন কৰে মানুহ হ'বৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে মোক মানুহ কৰি দিয়া আৰু সেই জন্ম আপোনাৰ মোৰ প্ৰাপ্ত হৈছে গতিকে মানুহ জীৱনত যিসমূহ কৰ্ম সাধন কৰিব পৰা যায় অন্য জীৱবিলাকে এইবিলাক কৰিব নোৱাৰে তেনে কি বুলি কৈছে বৰগীতত বৰ ধুনীয়াকে বিষয় নাম পৰমধন চিন্ত মন ভাইয়াৰে তনু চিন্তা বিফল নাম পৰমধন চিন্ত মনোভাই নামে জগতৰ শ্ৰেষ্ঠ ধন সম্পত্তি আৰু আমি বিলাকে নাম সম্পত্তি বাদ দি পেলাই যিবোৰ বিষয় সম্পত্তি এটা ৰতিও আপোনাৰ লগত নাযায় মিস্ত্ৰী ঘৰলৈ মাতি লৈ অহা হ'ল কাঠ মিস্ত্ৰী বিচাৰি বিচাৰি মেচিয়ৰ চেগুন কাঠৰ তক্তা লৈ অহা হ'ল আৰু মই খোৱা পালেংখন নিৰ্মাণ কৰিলো মিস্ত্ৰীক তাগিদা কৰা হ'ল কেৰ কেৰ মেৰ কৰিব নোৱাৰিব দেই একদম বহুদিন যাব লাগিব একো যাতে নহয় মিস্ত্ৰী ঠিকে বনাই দিলে পালেঙো ধুনীয়া হ'ল জবৰদস্তি আৰু ৰজাৰ নিচিনা আপুনি শুৱে মই শুই থাকোঁতে এদিন তাতেই প্ৰাণবায়ু গ'ল হায়ৈ বিয়ৈকে গোটেই বংশ কুটুমৰ মানুহে কান্দিলে গয়া ৰাইজে বোলে আৰু ভিতৰতে কান্দি থাকিলে নহ'ব নহয় ঘৰটো বেয়া হ'ব এতিয়া বাহিৰলৈ আনিব লাগে যিজন মানুহে গোটেই জীৱনৰ উপাৰ্জিত ধন ঘৰটো বনোৱাত খৰচ কৰিলে সেই মানুহজন এতিয়া ঘৰটোৰ ভিতৰত থাকিলে সেই ঘৰটো এতিয়া নষ্ট হয় সিদ্ধান্ত আহিল ৰাইজৰ এজন মানুহে হেঁপাহৰ ঘৰটো বনাওঁতে তেওঁ জীৱনত কিমান ত্যাগ কৰিছে যোনে বনায় তেওঁ জানে সামৰ্থ্য অনুযায়ী যোনে যি বনায় তেওঁৰ কাৰণে এইটো হেঁপাহৰ ঘৰটো কোনোবাই দুমহলীয়া ঘৰ বনাইছে কোনোবাই জুপুৰি ঘৰ এটা বনাইছে সেইটো তেওঁৰ হেঁপাহৰ ঘৰ বহুত কষ্টকে বনাইছে তেওঁ বহুত সাঁচতীয়া ধন গোটাই লোন লৈ ধাৰ লৈ কিবাকে সেইখিনি ঋণ পৰিশোধ কৰিবলৈ তেওঁ দুগুণ শ্ৰম কৰিব লাগে মাটিৰ কপালৰ ঘাম মাটিত পেলাইছে কিন্তু সেই ঘৰটো নিৰ্মাণ কৰিলে যিজন নিৰ্মাতা যিজনে তাক নিৰ্মাণ কৰিলে তেওঁ ভিতৰৰ পৰা প্ৰাণবায়ু গুচি গ'ল তেওঁ জ্বৰ হৈ গ'ল মৃত্যু হ'ল এতিয়া তেওঁ থাকিলে এই ঘৰটো বেয়া হৈ যাব উলিয়াই আনিব লাগে বাহিৰলৈ কোনোবাই যদি কয় যে মানুহজনে বৰ হেঁপাহেৰে পালেংখন বনাইছিল গতিকে লগত পালেংখন দিয়াই ভাল হ'ব এইবুলি যদি কয় আজিৰ তাৰিখত এখন পালেঙৰ দাম ৭০,০০০ মান হ'ব দিন জানো দেউতাৰ লগত ল'ৰা ছোৱালী চিন্তা কৰিব আকৌ নমৰোতে বা সেইখন পালেং কোনে ল'ম বুলি ধাৰণা কৰি থৈ দিছে সেইটোহে ডাঙৰ কথা অংকটো বা কোনে কৰি ৰাখিছে একদম বাস্তৱ আৰু আপোনালোকে এইবোৰ নৈ কৰিব নোৱাৰে কিন্তু আপোনালোকৰ ইয়াত নহয় চাগে মই নাজানো আমাৰ এফালে হয় অংক আগতে কৈ থৈ দে বুঢ়া মৰিলে দেউতা বুলিতো নাপায় বুঢ়া মৰিলে পালেংখন কিন্তু মোৰ দেই একো গণ্ডগোল নকৰিবি তহঁতে আমুক তামুক লৈছ এইটো কিন্তু মোৰ আছে টাৰ্গেট লৈ থাকে তাৰমানে এতিয়া কাঠৰ পালেংখনৰ মূল্য তেওঁৰ পিতৃতকে বহুত বেছি হৈ গ'ল হয় ন যাওক চাওক দেউতাকে উলিয়াই নিয়ক পালেংখন
সেইকাৰণে মানুহে তেওঁক যেতিয়া কান্ধত ল'ব তেতিয়া কৈ যাব ৰাম নাম সত্য হে, পালেংখন সত্য হে বুলি নকয়, সেইখন থৈ আহিলে। তেওঁৰ বেংক বেলেঞ্চ সত্য হয় বুলি ক'ব জানো? সেইবোৰ থলে বেংকতে থাকিলে। এতিয়া এফিডেভিট কৰি ঘৈণীয়েক থাকিলে ঘৈণীয়েক, নহলে ল'ৰা-ছোৱালী এফিডেভিট কৰি হলেও এইবোৰ নিজৰ নামলৈ কেনেকে আনিব পাৰে তাৰে ব্যৱস্থাত লাগি যাব। লগে লগে ডেথ চাৰ্টিফিকেট লাগে, লগে লগে পঞ্চায়তলৈ এপ্লাই কৰিব। সেইবোৰ সত্য নহয়। সত্য হলেতো লগতে গ'লগে। লগত যোৱা যিটো সত্য, ৰাম নাম সত্য। আকৌ কৈছে কাল যিজন জীৱন্ত অৱস্থাত বুজিয়ে নাপালে এইটো যে সত্য, তেওঁ কান্ধত লৈ কৈ গৈ আছে ৰাম নাম সত্য। তেওঁ জীৱন্ত অৱস্থাত তেওঁৰ কাৰণে পালেংখন সত্য আছিল, জীৱন্ত অৱস্থাত তেওঁৰ কাৰণে বেংক বেলেঞ্চটো সত্য আছিল, জীৱন্ত অৱস্থাত তেওঁৰ কাৰণে স্বৰ্ণময়ী অলংকাৰসমূহ সত্য আছিল। নাম পৰম ধন চিন্ত মনোলাই, এইটো তেওঁৰ জীৱনৰ কাৰণে সত্য বস্তু নাছিল। বুঢ়া আৰু বুঢ়ীয়ে আলোচনা কৰিছে। বুঢ়ীয়ে কৈছে যে আপুনি যদি মোতকে আগতে যায়, ল'ৰা ছোৱালীকেইটাই বা মোক কি কৰে, মোকতো আদৰ নকৰিব। বুঢ়াই কৈছে তাকে ৰবা, তুমি যদি মোতকে আগতে যোৱা, তুমিতো এতিয়া অন্তত কঁকালখন বেকাকৈ হলেও মোক পানী গিলাচ সময়ত আনি দিছা, গা তিয়নিখন তুমি যোগান দিছা, বোৱাৰী বা দিয়ে নে নিদিয়ে, ল'ৰা ছোৱালী বা দিয়ে নে নিদিয়ে। বুদ্ধি এটা পাঙিলে, পিছদিনা এটা একদম ভাল সুদৃঢ় বাকচ এটা কিনি আনিলে। ল'ৰা ছোৱালী বাকচ কিয় আনিলে? একদম দামী বাকচ এটা কিনি আনিলে, আনি ডাঙৰ তলা এটা মাৰি থৈ দিলে। বাকচ ইটা 200 পৰা ভৰাই ৰাতি তলাটো মাৰি মানে চাবি কৈছে বোলে, মই আগত মৰিলে চাবি কৈছা তই কঁকালত লবি আৰু তই মৰিলে মই লম। হয়ো কেইটামান পিছত বুঢ়া ঢুকালে, বুঢ়ী আয়ে চাবি কৈছা কঁকালত লৈ ললে। চবেই দেখিছে চাবি মায়ে ললে, ঠিক আছে হ'ব। তাৰমানে কিনো আছে বাকচটো? সেইকাৰণে আইগৰাকীক খুব সমাদৰ কৰি ৰাখিলে। চাবি পাত হাচিল কৰিব লাগিব। নাই নাই, মা মোৰ লগত থাকিব। যদি ইটা ভৰোৱা বাকচটো নহলেতেন তেওঁলোকো বৃদ্ধাশ্ৰমত থৈ আহিলে। তৃতীয় স্কন্ধতো লিখিছে একদম, কপিল দেৱ হয়নে, কপিল ভগৱানে মাতৃ দেৱহতীৰ আগত কৈছে, হে আই এইবোৰনো কি কম কলিৰ প্ৰভাৱ। যেতিয়া পিতৃ নিষ্কৰ্মা হৈ যাব, ইনকাম কৰিব নোৱাৰা হৈ যাব, ঘৰতে বহি থাকিব, অল্প কথাতে উত্তৰ দিব, কি খাবলৈ দিও কব যে বুঢ়া সোনকালে খা আৰু মৰ, কি কৰিবলৈ জীয়াই আছা, কি কাম আছে তোমাৰ? মোৰ আজিও মনত পৰে, মোৰ দেউতাই যেতিয়া আমাক দৌল চাবলৈ লৈ গৈছিলে, দেউতাই আমাক কান্ধত লৈছিলে। মোৰ দেউতাই এগৰাকী যিহেতু সৈনিক আছিলে, তেওঁ গতিকে বাহুবলী পৰাক্ৰমী আছিলে দেউতা। আমাক কান্ধত তুলি লৈ এফালে মোক লৈছে, এফালে আমাৰ ভণ্টিক লৈছে, দৌল চাবলৈ নিছে। আৰু আমি ফূৰ্তিতে, আমি সৰু ফূৰ্তিতে আমি একদম ভৰি চৰি জোকাৰিছো। দেউতাৰ বুকুতে আমাৰ ভৰিবিলাকৰ লাঠিবিলাক পৰিছে, কিন্তু দেউতাইতো সহিছে না। আমি আনন্দ পাইছো কাৰণে দেউতাই আৰু সেই আমাৰ লাঠি কেইটাও মানে বুকুত সহিছে এই সময়ত। এইটো অকল মোৰ দেউতা বুলি নহয়, চব পিতৃ। বজাৰলৈ গৈ পেলাই নিজৰ কাৰণে এটা চোলা পচন্দ হল দেউতাকৰ, আজি এইটো চোলা মই কিনিম, গাত পিন্ধি চালে ধুনীয়া লাগিছে। হঠাৎ মনত পৰিলে, মইনো পিন্ধিলে কি হব ইমান দামেৰে, মোৰতো আছে চলি যাব, তাতকে ল'ৰা ছোৱালী কেইটালৈ লৈ যাওঁ। নিজে থলে নিজৰ চোলাটো থৈ দেউতাই আমাৰ কাৰণে চোলা কিনিলে, ল'ৰা ছোৱালীৰ কাৰণে কিনিলে। আৰু অহাৰ লগে লগে তোমালোকৰ কাৰণে চোলা আনিছো, এইবোৰ দেউতাই চোলা আনিছে, একদম ফূৰ্তিৰ আনন্দত নাচি বাগি পিন্ধিলে। পিতৃয়ে সেই দৃশ্য দেখি পেলাই নিজেই পিন্ধা যেন পালে, মই এজন পিতৃৰ এইটো ত্যাগ।
আৰু সেই পিতৃ যিদিনাখন বৃদ্ধ হ'ব, নিষ্কৰ্মা হৈ গ'ল, উপাৰ্জন কৰিব নোৱাৰা হৈ গ'ল, এতিয়া তেওঁ অৱহেলিত হোৱাৰ কি যুক্তি আছে? যি মাতৃয়ে আপোনাক গৰ্ভধাৰণ কৰাৰ পৰা কষ্ট সহিলে গোটেই জীৱন, সেই মাতৃ যিদিনাখন বৃদ্ধ হ'ব, সেইদিনাখন আপুনি সেই মাতৃ অৱহেলিত হ'ব। এইটো কৰ কথা? মই এতিয়া সকলোতে এই কথা ক'বলৈ আৰম্ভ কৰিছো এইকাৰণে যে আজিৰ প্ৰজন্মই যিমান উচ্চ শিক্ষা লাভ কৰিছে, সেই উচ্চ শিক্ষাক ভেঙুচালি কৰা এটা বস্তু আছে আজিৰ। যিমান উচ্চ শিক্ষাক একদম বৃদ্ধাংগুষ্ট দেখুৱাই ভেঙুচালি দেখুৱাই যে এইকেইটা হ'ল বৃদ্ধাশ্ৰম কেইটা, হয় নহয়? আমাৰ সমাজত নিৰ্মাণ হোৱা বৃদ্ধাশ্ৰমসমূহে আমাৰ নিচিনা আধুনিক শিক্ষিত লোকসকলক বৃদ্ধাংগুষ্ট দেখুৱাইছে। আপোনালোকৰ ধিক্কাৰ এই শিক্ষা ব্যৱস্থা, ধিক্কাৰ আপোনালোকৰ মানসিকতা। যি পিতৃ মাতৃ অৱহেলিত হৈ বৃদ্ধাশ্ৰমত জীৱন কটা, বোলে যাৰ পুত্ৰ সন্তান কোনোৱে নাই, কোনো চাওঁতা নাই, তেনেকুৱা মানুহে বৃদ্ধাশ্ৰমত থাকিলে যুক্তিসংগত। ঠিক আছে, তেওঁৰ কোনো নাই যিহেতু, গতিকে কোনোবাইতো তেওঁক চাব লাগিব। কিন্তু দুটা তিনিটা ল'ৰা আছে, ছোৱালী আছে, তাৰ পিছত যদি পিতৃ মাতৃ গৈ পেলাই বৃদ্ধাশ্ৰমত থাকিব পাৰে, ইয়াতকে আৰু দুৰ্ভাগ্যজনক এটা পৃথিৱীত কি হ'ব পাৰে? শাস্ত্ৰই সেইকাৰণে বিচাৰ কৰিছে প্ৰভুসকল, যিসকলে পিতৃ মাতৃক অনাদৰ কৰিছে, তেওঁলোকে যদি বাজপেয়ী যজ্ঞ সম্পাদন কৰে, তাৰ পৰা তেওঁলোকে শূন্য ফল লাভ কৰিব, একো ফলশ্ৰুতি। তেওঁ কিমান তীৰ্থ ভ্ৰমণ কৰক, কিমান দান কৰক, যদি পিতৃ মাতৃৰ সেৱাৰ পৰা তেওঁ বঞ্চিত হৈছে, জীৱনত তেওঁ একো প্ৰাপ্তি মনত ৰাখিব। পিতৃ মাতৃৰ সেৱা জগতৰ শ্ৰেষ্ঠ সেৱা। পিতৃ মাতৃৰ মাধ্যমেৰে ভগৱানক প্ৰাপ্তি হ'ব পাৰে। গণেশ আৰু কাৰ্তিকে শিৱ আৰু পাৰ্বতীক সুধিলে যে আমাৰ দুজনৰ মাজত শ্ৰেষ্ঠ কোন? কম নহয়, কাৰ্তিক দেৱতা চূড়ান্ত শক্তিশালী দেৱতা, গণেশ চূড়ান্ত শক্তিশালী দেৱতা। শিৱই কলে যে তোমালোক দুজনৰ যিজনে গোটেই পৃথিৱী পৰিক্ৰমা কৰি পেলাই প্ৰথম আহি আমাৰ ওচৰত হাজিৰ হ'ব পাৰিব, তেওঁৱেই শ্ৰেষ্ঠ বুলি বিবেচিত হ'ব। আজ্ঞা হোৱাৰ লগে লগে ময়ূৰৰ আসনত বহি, ময়ূৰ বাহনত বহি কাৰ্তিক একদম লগে লগে ৰাওনা হ'ল পৃথিৱী পৰিক্ৰমা কৰিব। গণেশে কি কৰিব? যাৰ বাহন এন্দুৰ, এন্দুৰেৰে কোন পৃথিৱীত কোন দিনাখন তেওঁ পৃথিৱী পৰিক্ৰমা, কিমান সময়? তেওঁ পিতৃ মাতৃ য'ত বহি আছিল চৌপাশে পৰিক্ৰমা কৰিলে, বাৰে বাৰে চৰণত প্ৰণিপাত কৰিলে, বাৰে বাৰে চৰণত প্ৰণিপাত কৰিলে, এনেকে 7 বাৰ পৰিক্ৰমা কৰিলে। কলে তুমি পৰিক্ৰমা কৰিলা, এতিয়া যোৱা পৃথিৱী পৰিক্ৰমা। বোলে মোৰ পৃথিৱী পৰিক্ৰমা হৈ গ'ল। কেনেকে? কৈছে যে তোমালোকতকৈ আৰু শ্ৰেষ্ঠ পৃথিৱী ক'ত হ'ব পাৰে? তোমালোকৰ কাৰণেই মই পৃথিৱী দেখিলো, তোমালোকৰ কাৰণে মই বিশ্ব ব্ৰহ্মাণ্ড দৰ্শন কৰিলো। মোৰ দৃষ্টিত আৰু বেলেগ বিশ্ব ব্ৰহ্মাণ্ড তোমালোকে মোৰ কাৰণে বিশ্ব। গতিকে তোমালোকৰ চৌপাশে পৰিক্ৰমা কৰিলো, মই মন মানসিকতাৰে পৃথিৱী দৰ্শন কৰাৰ সম বুলি মই গণ্য কৰিলো। ধন্যবাদ। সেইকাৰণে আজিও কৰ্মকাণ্ড ব্যৱস্থাত সিদ্ধিৰ দেৱতা হিচাপে প্ৰথম গণেশকে পূজিত কৰা হয়। সেইকাৰণে কৰে যে পিতৃ মাতৃক শ্ৰেষ্ঠ হিচাপে গণ্য কৰিব পৰাটো। এগৰাকী কন্যা সন্তান এজন পিতৃৰ জন্ম দিলে, পিতৃ মাতৃয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, যথা সময়ত উপযুক্ত সময়ত এজন পাত্ৰলৈকে গোটাই দিলে। ইয়াতকে আৰু ত্যাগ পিতৃৰ কি হ'ব পাৰে? এইটো শ্ৰেষ্ঠ ৰক্তদান পৃথিৱী। মোৰ বীৰ্যৰ সন্তান, মোৰ ৰক্ত মই আজি তোমাক প্ৰদান কৰিম। কোনোবা এজন যোগ্য পাত্ৰক তেওঁ পানী গ্ৰহণ বুলি কয়, এইটো আমাৰ বৈবাহিক মানে বিধি ভাষাত। নিজৰ কন্যা সন্তানৰ সোঁহাতখন উপযুক্ত বৰৰ সোঁহাতত তুলি দি পিতৃয়ে পানী গ্ৰহণ কৰাই দিব লাগে নিজে, যে আজিৰ পৰা মোৰ ছোৱালীজনী তোমাক মই সমৰ্পণ কৰিম।
আমাৰতো মহাপুৰুষৰ বিধিমতে পিতৃটো হাতজোৰ কৰি ক'ব লাগে যে হে লক্ষ্মী স্বৰূপা মোৰ আই, নিজৰ ছোৱালীক ক'ব লাগে উপজা দিনৰ পৰা আজিলৈকে তুলি তালি ডাঙৰ দীঘল কৰোঁতে মোৰ যদি ক'ৰবাত কিবা দুখ অপৰাধ হ'ল তুমি মোক মাৰ্জনা কৰা, এইবুলি বিদায় কৰিব। যিখন ঘৰত ছোৱালী জন্ম হোৱা নাই সেই ঘৰখনত বহুত কিবা কিবি নাই। বৰ সৌভাগ্য মৰমেহে মানুহৰ ঘৰত ছোৱালীৰ জন্ম হয়, কন্যাৰ জন্ম, সাক্ষাৎ লক্ষ্মী স্বৰূপা, দেৱী স্বৰূপা। যাৰ ঘৰত কন্যা সন্তানৰ জন্ম হৈছে তো পিতৃবিলাকে বিশেষভাৱে জানে যে এজনী ছোৱালীৰ কাৰণে শ্ৰেষ্ঠ হিৰজন নিজৰ বাপেকে, তাতকৈ আৰু বেলেগ নহয়। পৃথিৱীৰ আটাইতকৈ সৌন্দৰ্যশালী পুৰুষজন এজনী ছোৱালীৰ দৃষ্টিত নিজৰ দেউতাক, আদৰ্শ নিজৰ পিতৃ ছোৱালীবিলাক। কিন্তু সেই ছোৱালীও নিজৰ আদৰ্শ পুৰুষ নিজৰ পিতৃক এৰি থৈ এজন পৰ পুৰুষৰ লগত গৈ গোটেই জীৱন সংসাৰ কৰিবলগীয়া। যদি উপযুক্ত পাত্ৰ হলতো ভালেই কথা, যদি নহয় অত্যাচাৰ উৎপীড়ন সহ্য কৰিও বহু ছোৱালীয়ে সংসাৰ কৰি থাকে। কিহৰ কাৰণে? যে মই যদি কিবা কথাত ইয়াৰ পৰা গুচি যাওঁ মোৰ পিতৃৰ বদনাম হ'ব, মোৰ দেউতাৰ সমাজত তেওঁৰ নাক কাণ কটা যাব। এইকাৰণে বহু ছোৱালীয়ে শাহু শহুৰৰ অনেক লাঞ্ছনা গঞ্জনা সহ্য কৰিও একমাত্ৰ দেউতাকৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে তাতে থাকে। ইমান নজিৰ আছে আমাৰ সমাজত। সেই ছোৱালী যিদিনাখন ঘৰ সংসাৰ পৰিত্যাগ কৰে, এই কথা এজন পুৰুষে জনাটো দৰকাৰ হয় নে নহয়? এজন যুৱকে, আপোনালোকৰ ল'ৰা ডাঙৰ হৈছে, কেৱল বিয়া পাতি দিব লাগে, এজনী ছোৱালী গোটালে বিয়া পাতি দিলে, বাছ দায়িত্ব শেষ নেকি? নহয়। আপোনাৰ সন্তানক আপুনি আধ্যাত্মিক দৃষ্টিভংগীৰে সংসাৰ তত্ত্বৰ কথা আগতে জনাওক, তাক বুজাওক, তাৰপিছত এজনী ছোৱালী আপুনি গোটাই দিয়ক। ছোৱালীজনীকো সংসাৰ তত্ত্ব সম্পৰ্কে পঢ়াওক, বুজাওক, আধ্যাত্মিক শিক্ষা প্ৰদান কৰক, তাৰপিছত এজন পাত্ৰলৈ গোটাই দিব। এইটো কিন্তু পিতৃ মাতৃৰ চূড়ান্ত দায়িত্ব। নহলে আমাৰ দৃষ্টিভংগীবিলাক কি যে মই কাৰোবাৰ এজনী ছোৱালী বিয়া পাতি আনিছো, মোৰ পিতৃ মাতৃৰ দৃষ্টিত সেইজনী পৰৰ ছোৱালী, আমাৰ বোৱাৰীজনীক জীয়াৰী দৃষ্টিৰে ল'ব নোৱাৰে। আইগৰাকীক কৈছে বোলে আই হেৰি আপোনাৰ কেনেকুৱা খবৰ? বোলে মোৰনো আৰু কি আৰু আছো আৰু ক'ত, আপোনাৰতো ভালেই হ'ব লাগে, ল'ৰা বিয়া পাতিলে ছোৱালী বিয়া দিলে, বোলে সেইটোৱেইটো লেঠা হ'ব, মোৰ তাতেহে গোটেই দুখ। মোৰ কেলে? বোলে মোৰ ল'ৰাটোলৈ যিজনীহে আনিলো, ভাল দেখিয়ে আনিলো গোসানী বুলি, এতিয়া মোৰ ল'ৰাটোকতো মোৰ পৰা লৈ গ'ল নহয় কাঢ়ি গ'ল, এতিয়া তাইৰ মতেহে চলে সি মোৰ ল'ৰাটো, সেইটোৱে মোৰ দুখ। বোলে ছোৱালীজনী কেনেকুৱা? বোলে তাইৰ ভাল আৰু দেই, মই এনেকুৱা লক্ষী ল'ৰা এটালৈ বিয়া দিলো নহয়, আমাৰ তাই যি কয় তাকেই শুনে, সেইটোৱে মোৰ আনন্দ। চাওকচোন তেওঁৰ আনন্দ আৰু দুখৰ পাৰ্থক্যটো চাওকচোন। তেওঁৰ ছোৱালীজনীৰ মতে জোঁৱায়েক চলে কাৰণে তেওঁৰ সুখ, আৰু এতিয়া বোৱাৰীয়েকৰ কথা মতে তেওঁৰ গিৰিয়েকে চলে কাৰণে এইটো তেওঁৰ দুখ। অসুবিধাটো ক'ত? মানে শাহু শহুৰে পতি পত্নীক কিছু স্বতন্ত্ৰতা দিব লাগিব, কাৰণ তেওঁলোকে এখন সংসাৰ চলাবতো, এইবোৰ শাস্ত্ৰত বৰ্ণন আছে। এইবোৰ তেওঁলোকে কেনেকে আগবঢ়াই নিব সংসাৰখন, তেওঁলোকক স্বতন্ত্ৰতা দিব লাগিব আপুনি। তাৰ কাৰণে আগতীয়াকে আপুনি আধ্যাত্মিক শিক্ষাৰে তেওঁলোকক পৰিপূৰ্ণ কৰিব লাগিব। ভাগৱত শাস্ত্ৰটো জীৱন শাস্ত্ৰ, এইবিলাক বাস্তৱিক কথা। সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীক কি ইনষ্টিটিউচনত পঢ়াইছে, টকা ঘটাৰ মেচিন কেনেকে কেনেকে বনাইছে আমাৰ ক'বলগীয়া নাই, কিন্তু আধ্যাত্মিক শিক্ষা সমসাময়িকভাৱে দিবলৈ যত্ন কৰক। সৎগুৰুৰ ওচৰত আশ্ৰতি কৰি দিয়ক। সামৰ্থ্য গুৰু এজনক আপোনাৰ ল'ৰা ছোৱালীক গোটাই দিয়ক বিবাহৰ পূৰ্বেই, তেওঁলোকৰ পৰা শিকক সংসাৰ তত্ত্ব। খুব সুন্দৰকৈ শাস্ত্ৰত বৰ্ণন আছে, মনু আদি সংহিতাত খুব ধুনীয়াকে এই সম্পৰ্কত বৰ্ণন আছে। আমাৰ সমাজত এচাম মানুহে খুব লেকচাৰ দিয়ে মনু সংহিতা সম্পৰ্কত, তেওঁলোকে জীৱনত মনু সংহিতা চকুৰে দেখাও নাই, পঢ়াও নাই, এনেই কয়। পঢ়াটো দূৰৰ কথা, চকুৰে দেখাই নাই, কিন্তু মনু সংহিতাৰ কথা লেকচাৰ হয়। সেই মনু সংহিতাত পতি পত্নীৰ সম্পৰ্কে যথেষ্ট বৰ্ণন আছে, কোন সময়ত তেওঁলোকে কি ভূমিকা গ্ৰহণ কৰে। আমি আমাৰ শিষ্যসকলক, আমি আমাৰ এই উঠি অহা প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালীক আমি শৰণ ভজন দিছো, তেওঁলোকক কিন্তু আমি এইবোৰ কথা শিকাওঁ, তেওঁলোকক আমি দিম, বুজাওঁ।
বাৰু যি নহওক ইয়াত কৈছে কি যে হে মহাৰাজ তুমি জানিব পাৰা যে যদি তুমি সমস্ত ভগৱানৰ ওচৰত সমৰ্পিত কৰি তুমি জীৱনৰ ভক্তি সাধন কৰিব পাৰা ভগৱান তাত সন্তুষ্টি হ'ব আৰু ভগৱান তোমাৰ প্ৰতি সন্তুষ্টি হৈ তেওঁ সকলো বস্তু তোমাক বৈকুণ্ঠৰ সম্পত্তি প্ৰদান কৰিব হে ৰজা পৰীক্ষিত তোমাৰ মনত এনেকুৱা সন্দেহ হ'ব পাৰে যে ঈশ্বৰ বিমুখ যিবিলাক আছে তেওঁ বিষ্ণু মায়াই ধৰে অজ্ঞানতে তেওঁ সকলো পাহৰি পেলায় এই দেহামূৰ বোলে অজ্ঞানত পাহৰে নিজ আত্মা তেওঁলোকে আচলতে নিজক পাহৰে কেতিয়া এই মোৰ দেহ মই এনেকুৱা দৃষ্টিভংগী তেওঁলোকে নিজক পাহৰি পেলায় আজি জৰাসন্ধৰ কথাই কওক কংসৰ কথাই কওক হিৰণ্যকশিপুৰ কথাই কওক সকলোৰে কথা কওক এইসকলে নিজকে স্বতন্ত্ৰ আৰু স্বয়ংক্ৰিয় বুলি ভাবে তেওঁলোকে সেইকাৰণে তেওঁলোকৰ অৱস্থাটো সেইটো ঈশ্বৰ পুৰুষে তেওঁলোকক নিধন কৰিবলৈ আছে ৰাৱণৰ অৱস্থা সেইটো কংসৰ অৱস্থা সেইটো চবৰে অৱস্থা বাৰু যি নহওক এই কংস এই ৰাৱণ এই হিৰণ্যকশিপু এওঁলোকেও কিন্তু জীৱনত কিছু কাম কৰি থৈ গৈছে সেই সম্পৰ্কে আজি ৰাতিলে কম প্ৰশ্ন হয় এনেকুৱা যে হিৰণ্যকশিপুৰ দৰে পৰম পৰাক্ৰমী এগৰাকী দুষ্ট দৈত্যৰ ঔৰসত প্ৰহ্লাদৰ দৰে সন্তান কেনেকে ভক্তিবান হ'ল এটা এটা বহুত ডাঙৰ প্ৰশ্ন আমি সমাজত ভাবো যে ভাল মানুহৰে ভাল ল'ৰা ছোৱালী হয় বেয়া মানুহৰ ঔৰসতো কেতিয়াবা ভাল ল'ৰা ছোৱালী জন্ম হ'ব পাৰে গতিকে হিৰণ্যকশিপুৰ দৰে অত্যাচাৰী দুৰাচাৰীৰ ঔৰসত কেনেকেনো প্ৰহ্লাদ ভক্ত প্ৰহ্লাদৰ জন্ম মই যদি কিবা কথা পাহৰো আপোনালোকে মোক মনত পেলাই দিব আজি ৰাতিলে এই সম্পৰ্কে পৰ্যালোচনা কৰিম সময় আমাক তাগিদা কৰিছে 2:30 বজাত শৰাই বিসৰ্জন আছে সময়ৰ লগে লগে আমি চলিব লাগিব এই গতিকে সন্ধিয়া 7 বজাত পুনৰ আপোনালোকক লগ পাম সংগীতময় ব্যৱস্থাৰ দ্বাৰা ভাগৱত কথা পৰ্যালোচনা কৰিম আজিৰ অনুষ্ঠানত আমি ইমানতে বিৰাম দিলো সামৰা মই 2 দিন আপোনালোকৰ মাজত আছো সকলোকে পুনৰ সেৱা জনালো আৰু মই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালো যে আপোনালোকক সকলো ভগৱন্ত পুৰুষে শক্তিমন্ত কৰি ৰাখক ভক্তিযুক্ত কৰি ৰাখক আপোনালোকৰ ল'ৰা ছোৱালীবিলাক স্থিৰ মতি হওক ভাল হওক কল্যাণ হওক এইখিনি প্ৰাৰ্থনা কৰি আজিৰ অনুষ্ঠান ইমানতে বিৰাম দিলো কৃষ্ণ